মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি চাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি এই চেপ্টাৰটোৰ তোমালোকৰ সম্পূৰ্ণ চেপ্টাৰটো বুজাই দিয়া হ'ব তো তোমালোকে চাই থাকিবা এতিয়া আমাৰ ইয়াতে এটা টপিক তোমালোকক বুজাম প্ৰথমতে আমি জানিব লাগিব যে ৰসায়ন বিজ্ঞান মানে কি কেমিষ্ট্ৰি হোৱাট ইজ কেমিষ্ট্ৰি ঠিক আছে তো এতিয়া এইটো তোমালোকে মনত ৰাখিবা আমাৰ চাৰিওফালে তোমালোকে যিমান বিলাক বস্তু দেখা পাই আছা সেই সকলো বিলাক বস্তুক আমি কি বুলি কওঁ পদাৰ্থ বুলি কওঁ মেটাৰ বুলি কওঁ ঠিক আছে আৰু এই পদাৰ্থবিলাক আসলতে কিহৰ দ্বাৰা গঠিত অণু আৰু পৰমাণুৰ দ্বাৰা গঠিত এই পদাৰ্থবিলাক যে অণু আৰু পৰমাণুৰ দ্বাৰা গঠিত পদাৰ্থবিলাকৰ অধ্যয়নকে আমি কি বুলি কওঁ ৰসায়ন বিজ্ঞান বুলি কওঁ যিদৰে অণু আৰু পৰমাণু সকলো ঠাইতে আছে ঠিক সেইদৰে তোমালোকে যদি ভালদৰে বিচৰা তেতিয়ালে কেমিষ্ট্ৰিও তোমালোকে সকলো ঠাইতেই পাবা কাৰণ কেমিষ্ট্ৰিৰ ডেফিনেশ্যনটোৱে কি হয় অণু আৰু পৰমাণুৰ বিজ্ঞানক আমি ৰসায়ন বিজ্ঞান বুলি ক'ব পাৰোঁ ঠিক আছে সায়েন্স অফ এটমছ এণ্ড মলিকুলছ আৰ ন'ন এজ কেমিষ্ট্ৰি এটা কেমিষ্ট্ৰি মানে কি মই তোমালোকক বুজাই দিলো এতিয়া আমাক পঢ়িব দিছে কি ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি এই যে আমি ৰসায়ন বিজ্ঞান যে পঢ়ি আছো সেই ৰসায়ন বিজ্ঞানৰ কিবা ইম্পৰ্টেন্স আছে নে নাই গুৰুত্ব আছে নে নাই প্ৰয়োজনীয়তা বা ব্যৱহাৰ আছে নে নাই সেইটো আমাক পঢ়িব দিছে এইবাৰ তো এতিয়া তোমালোকে চোৱা ৰসায়ন বিজ্ঞানৰ যিবিলাক ব্যৱহাৰ আছে সেইবিলাক মইতো এটা ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰো মই তাৰে কিছুমান পাৰ্টিকুলাৰ তোমালোকক ব্যৱহাৰৰ বিষয়ে প্ৰয়োজনীয়তাৰ বিষয়ে মই তোমালোকক শিকাম এতিয়া তোমালোকে চোৱা আটাইতকৈ ডাঙৰ বেমাৰটোৰ নাম কি কেন্সাৰ ঠিক আছে কেন্সাৰ বেমাৰৰ ঔষধটোৰ নাম কি সিসপ্লেটিন এইটো এটা ৰাসায়নিক যৌগ এই সিসপ্লেটিন নামৰ যৌগটো কাৰ অৱদান ৰসায়ন বিজ্ঞানৰে অৱদান ৰসায়ন বিজ্ঞানৰ সহায় লৈ কেনে এই ঔষধটো বনোৱা হৈছে ৰসায়ন বিজ্ঞান যদি নাথাকিলেতেন এই ঔষধটো আমি বনাব নোৱাৰিলোহেঁতেন ঠিক আছে ঠিক সেইদৰে আৰু এটা বেমাৰৰ নাম কি এইডছ বেমাৰৰ ঔষধটোৰ নাম কি AZT এজিডোথাইমিডাইন এইটো এটা তোমালোকৰ কি হয় ৰসায়ন বিজ্ঞানৰে অৱদান হয় ঠিক সেইদৰে ফাৰ্মাসীত যিমানবিলাক ঔষধ আছে সকলোবিলাক ৰসায়ন বিজ্ঞানৰ সহায় লৈ বনোৱা হৈছে ঠিক সেইদৰে এনেকুৱা তোমাৰ টুথপেষ্টৰ পৰা আৰম্ভ কৰি এনেকুৱা তুমি যিমানবিলাক বস্তু দেখা পাই আছা তাৰে ম্যাক্সিমাম বস্তুই তোমালোকৰ কি হয় কেমিষ্ট্ৰিৰ অৱদান হয় তো সেই কাৰণে আমাৰ এতিয়া তোমালোকে কোৱা কেমিষ্ট্ৰিৰ ইম্পৰ্টেন্স আছে নে নাই নিশ্চয় আছে ৰসায়ন বিজ্ঞানৰ এই ইমানবিলাক প্ৰয়োজনীয়তা আছে কাৰণে আমাক কেমিষ্ট্ৰি সাবজেক্ট তোমালোকক পঢ়িব দিছে ঠিক সেইদৰে ফিজিক্সৰো ইম্পৰ্টেন্স আছে সেইকাৰণে ফিজিক্স পঢ়িব দিছে বায়োলজিৰ ইম্পৰ্টেন্স আছে তোমালোকে বায়োলজি ডক্টৰ হ'লে কেমিষ্ট্ৰি ফিজিক্স বায়োলজি গিলা লাগিব তোমালোকক ঠিক আছে তো সেইকাৰণে সকলো সাবজেক্টৰে বেলেগ বেলেগ টাইপৰ ইম্পৰ্টেন্স আছে ইউজেছ আছে ঠিক আছে যেতিয়া কেমিষ্ট্ৰিৰ ব্যৱহাৰটো মই কৈ দিলোঁ এইটো পঢ়িব দিছিল এইবাৰ তোমালোকে চোৱা ডেভেলপমেণ্ট অফ কেমিষ্ট্ৰিৰ বিকাশৰ বিষয়ে আমাক পঢ়িব দিছে এই যে কেমিষ্ট্ৰিৰ বিকাশ কেতিয়াৰ পৰা আৰম্ভ হ'ল তোমালোকৰ কি ধাৰণাৰ পৰা কেমিষ্ট্ৰিৰ বিকাশ হোৱা আৰম্ভ হৈছে সেইখিনি আমি পঢ়িম ইয়াতে দুটা কথা কৈছে আমাৰ কিতাপত ফিলচফাৰ ষ্টোন বুলি কৈছে ফিলচফাৰ ষ্টোন মানে হ'ব পাৰস পাথৰ বুলি কয় ঠিক আছে পাৰস পাথৰ এটা এনেকুৱা মানে পাথৰ এনেকুৱা এটা ষ্টোন যিটোৱে বেছ মেটেল যিবিলাক আছে বেছ মেটেল মানে যিবিলাক কম মূল্যৱান যিবিলাক ধাতু আছে যেনে আইৰণ কপাৰ এইবিলাক তোমালোকৰ সোণালৈ কনভাৰ্ট কৰি দিব পাৰে বুলি বিশ্বাস কৰিছিল আগতে ফিলচফাৰ ষ্টোন বুলি কয় পাৰস পাথৰ বুলি কয় এইবিলাকক ঠিক আছে তো এইটো এটা কাল্পনিক বস্তু আছিল মানুহে বিশ্বাস কৰিছিল যে আইৰণ কপাৰত লগাই দিলে সেই পাৰস পাথৰটো তোমালোকৰ গোল্ডলৈ সেই আইৰণ বা কপাৰবিলাক গোল্ডলৈ কনভাৰ্ট হৈ যায় বুলি তেওঁলোকে বিশ্বাস কৰিছিল আগৰ দিনত আৰু এনেকুৱা থিংকিংবিলাকৰ পৰাই কেমিষ্ট্ৰিৰ বিকাশ হোৱা আৰম্ভ হৈছে তাৰপিছত এলেক্সাৰ অফ লাইফ মানে জীৱনৰ অমৃত বুলি কয় মানে কি হয় এনেকুৱা কিছুমান ঔষধি বা ৰাসায়নিক যৌগ বা মেডিচিন যিবিলাকে মানুহক অমৰতা প্ৰদান কৰিব পাৰে তাৰ কথাটো কোৱা হৈছে আগৰ দিনত বিশ্বাস কৰিছিল যে এনেকুৱা কিছুমান ঔষধ বা এনেকুৱা কিছুমান ঔষধি আছে যিবিলাকে মানুহক অমৰতা প্ৰদান কৰিব পাৰে অমৰ কৰিব পাৰে এনেকুৱা বিশ্বাস কিছুমান আছিল তো সেইবিলাকৰ পৰাই থিংকিঙৰ পৰাই কেমিষ্ট্ৰিৰ বিকাশ হোৱাটো আৰম্ভ হৈ গ'ল আজিৰ যিটো তোমালোকে কেমিষ্ট্ৰি পঢ়িবলৈ পাইছা আগতে এনেকুৱা নাছিল আগতে কিবা বেলেগ টাইপৰ থিংকিংবিলাক কৰি আছিল মানুহে আৰু সেইবিলাক থিংকিঙৰ পৰাই আজি এনেকুৱা মডাৰ্ণ কেমিষ্ট্ৰি তোমালোকৰ আহি পৰিছে ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা কি পঢ়িব দিছে এনচিয়েণ্ট ইণ্ডিয়া প্ৰাচীন ভাৰতত আমাৰ কেমিষ্ট্ৰি কি বুলি মতা হৈছিল সেইটো আমি এতিয়া পঢ়িব লাগিব মনত ৰাখিবা প্ৰাচীন ভাৰতত কেমিষ্ট্ৰিৰ নামটো আছিল ৰসায়ন শাস্ত্ৰ বুলি কয় ঠিক আছে শাস্ত্ৰ বুলি মতা হৈছিল ৰসায়ন শাস্ত্ৰ ৰসতন্ত্ৰ বুলিও মতা হৈছিল ৰসক্ৰিয়া বুলি মতা হৈছিল ৰসবিদ্যা বুলি মতা হৈছিল এইবিলাক নামেৰে প্ৰাচীন ভাৰতত কেমিষ্ট্ৰিৰ মতা তো আগতে আমাৰ ৰসায়ন শাস্ত্ৰ ৰসতন্ত্ৰ এইবিলাক নামেদি মতা হৈছিল আগতে কেমিষ্ট্ৰি তাৰপিছত তোমালোকক আৰু এটা ইম্পৰ্টেণ্ট এনচিয়েণ্ট ইণ্ডিয়ান
এজনৰ তোমালোকৰ নাম যদি সোধে তেতিয়াহ'লে নাগাৰ্জুন এওঁৰ নামটো তোমালোকে ক'ব লাগিব ঠিক আছে তাৰপিছত নেক্সট তো তোমালোকে চোৱা পদাৰ্থৰ প্ৰকৃতি নেচাৰ অফ মেটাৰ ইয়াতে আমাক পঢ়িব দিছে মেটাৰ মানে কি পদাৰ্থ মানে কি ঠিক আছে মনত ৰাখিবা যিবিলাক বস্তুৰ ভৰ আছে আৰু যিয়ে ঠাই কৰি থাকে তাকে আমি কি বুলি কওঁ পদাৰ্থ বুলি কওঁ তোমাৰ চাৰিওফালে যিমানবিলাক তোমালোকে বস্তু দেখা পাই আছা সেই সকলোবিলাক বস্তুৰ কি আছে ভৰ আছে নিশ্চয় কিবা নহয় কিবা এটা ওজন আছে আৰু লগতে সেইবিলাকে নিশ্চয় ঠাই কৰি আছে যেনে ফৰ এক্সাম্পল তোমালোকে কলমটোৰ কথাই ভাবা কলমটোৰ কিছু হ'লেও ওজন আছে ঠিক আছে ভৰ আছে তাৰ পেনটোৱে কিছু হ'লেও ঠাই কি কৰি আছে আগুৰি আছে তোমালোকৰ টেবুলখনৰ ঠিক আছে য'ত থৈছা তুমি ঠিক এইদৰে কিতাপখনৰো তোমালোকৰ কি আছে ভৰ আছে লগতে কিতাপখনে কিছু ঠাই কি কৰিছে আগুৰি আছে তো এতিয়া তোমালোকে গম পালা যে পদাৰ্থ আমি কাক বুলি কওঁ যাৰ ভৰ আছে আৰু যিয়ে ঠাই কৰে তাকে পদাৰ্থ বুলি কোৱা হয় তো এতিয়া নেক্সট তোমালোকৰ এইটোৰ ওপৰত কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন আহি গৈছে এই টপিকটোৰ ওপৰত ফিজিকেল ষ্টেট অফ মেটাৰ পদাৰ্থৰ ভৌতিক অৱস্থা ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহি গৈছে অলৰেডি তো এতিয়া কেনেকুৱাকৈ প্ৰশ্নটো আহিব পাৰে মই সেইটো তোমালোকক কৈ দিম এতিয়া মনত ৰাখিবা আমাৰ পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা আছে চলিড লিকুইড আৰু গেছ এই যিটো চলিড আছে কঠিন পদাৰ্থ আছে এই কঠিন পদাৰ্থবিলাকৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থাকে সেইটো তুমি মনত ৰাখিবা আৰু যিবিলাক জুলীয়া পদাৰ্থ আছে নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নিৰ্দিষ্ট আকৃতি একো নাই এতিয়া মনত ৰাখিবা তোমালোকক সুধিব পাৰে যে জুলীয়া তোমাক এনেকৈ পৰীক্ষাত প্ৰশ্নটো সোধে যে কোনটো পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই তেতিয়াহ'লে তোমালোকে কোনটো ক'ব লাগিব জুলীয়া পদাৰ্থ বুলি ক'ব লাগিব লিকুইড বুলি ক'ব লাগিব ঠিক আছে এনেকৈ আগতে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত প্ৰশ্ন ইয়াৰ ওপৰত আহি গৈছে তো মই সেইবিলাকো কৈ যাম কি আহি গৈছে আগতে তাৰপিছত তোমালোকে চোৱা এইটো ইম্পৰ্টেণ্ট টপিক আমি যেনেকৈ ফিজিকেল ক্লাছিফিকেশ্যনটো আমি পঢ়িলোঁ এতিয়া আমি পদাৰ্থৰ কেমিকেল ক্লাছিফিকেশ্যন অফ মেটাৰ পদাৰ্থৰ ৰাসায়নিক শ্ৰেণী বিভাজনৰ বিষয়ে পঢ়িব লাগিব ঠিক মনত ৰাখিবা যেনেকৈ পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা আছিল চলিড লিকুইড আৰু গেছেছ ঠিক সেইদৰে পদাৰ্থৰ ৰাসায়নিক শ্ৰেণী বিভাজনত আমি দুটা টাইপ পাম এটা হ'ব কি মিশ্ৰ পদাৰ্থ আৰু এটা হ'ব কি বিশুদ্ধ পদাৰ্থ পিয়ৰ ছাবষ্টেঞ্চ ঠিক আছে এই দুটা টাইপত ভাগ কৰা হয় ৰাসায়নিকভাৱে পদাৰ্থবিলাকক এতিয়া মিশ্ৰ পদাৰ্থ মানে কি যে একাধিক বস্তু যদি মিক্স থাকে দুটা বা তাতকৈ অধিক বস্তু যদি মিক্স থাকে তাকে আমি মিশ্ৰ পদাৰ্থ বুলি কওঁ যেনে বায়ু হৈ গ'ল বায়ু এটা মিশ্ৰ পদাৰ্থ কাৰণ তাত বিভিন্ন ধৰণৰ বস্তু কণিকা মিক্স থাকে গেছ মিক্স থাকে তো এতিয়া মিশ্ৰ পদাৰ্থ তোমালোকৰ দুই প্ৰকাৰৰ আছে এটা হোমোজেনিয়াছ মিক্সাৰ সমসত্ব মিশ্ৰ যেনে নামটোতে গম পায় সমান সমসত্ব মিশ্ৰ যেনে তোমালোকে চোৱা কি কৰা চেনি আৰু পানীৰ দ্ৰৱটোৰ কথা ভাবা চেনি আৰু পানীৰ দ্ৰৱটোৰ কথা ভাবা তোমালোকে কি দিলা পানী দিলা পানীত কি দিলা চেনি দিলা এতিয়া সেই দুটা বস্তু মিক্স হৈছে তাৰমানে মিশ্ৰ পদাৰ্থ এতিয়া কেনেকুৱা মিশ্ৰ পদাৰ্থ হ'ব সমসত্ব মিশ্ৰ পদাৰ্থ হ'ব কিয় হ'ব কাৰণ তুমি পানীত যদি তুমি চেনি দিয়া ধুনীয়াকৈ মিক্স হৈ যাব সেই চেনিখিনি পানীত ইউনিফৰ্মলি মিক্সড হ'ব যদি ইউনিফৰ্মলি মিক্সড হয় তেতিয়াহ'লে সেনেকুৱা মিক্সাৰক আমি সমসত্ব মিশ্ৰ হোমোজেনিয়াছ মিক্সাৰ বুলি ক'ম এতিয়া হেট্ৰজেনিয়াছ মিক্সাৰ অসমসত্ব নামতে গম পায় সমান নহয় যেনে মিক্সাৰ অফ চল্ট এণ্ড চুগাৰ এতিয়া মনত ৰাখিবা নিমখ আৰু তুমি চেনি মিক্স কৰা যিহেতু দুটা বস্তু মিক্স কৰিছে সেইকাৰণে মিশ্ৰ পদাৰ্থ হ'ব কিন্তু যিহেতু সেইটো বস্তু ভালদৰে মিক্স নহ'ব ইউনিফৰ্মলি মিক্স নহ'ব সেইকাৰণে তাক আমি অসমসত্ব মিশ্ৰ পদাৰ্থ বুলি ক'ম ঠিক আছে তাৰপিছত বিশুদ্ধ পদাৰ্থবিলাকৰ উদাহৰণ মানে ভাগ বিশুদ্ধ পদাৰ্থৰ পিয়ৰ ছাবষ্টেঞ্চৰ দুটা ভাগ আছে মৌল আৰু যৌগ এতিয়া মৌল যিমানবিলাক মৌল আছে এইবিলাক বিশুদ্ধ পদাৰ্থ যেনে পৰ্যায়িত তালিকাত যেনে হাইড্ৰজেন কাৰ্বন নাইট্ৰজেন এইবিলাক যিমান আছে আৰু সেই সকলোবিলাক মৌলই কি হয় বিশুদ্ধ পদাৰ্থ হয় লগতে যৌগ যেনে ধৰি লৈছোঁ তোমাৰ NaCl এইটো এটা যৌগ তো ঠিক এইদৰে যিমানবিলাক যৌগ আছে আৰু যেনে CH4 হৈ গ'ল যিমানবিলাক যৌগ আছে সেইবিলাকো তোমালোকৰ কি হয় বিশুদ্ধ পদাৰ্থ হয় মৌলৰ যৌগবিলাক বিশুদ্ধ পদাৰ্থ এনেকৈ মনত ৰাখিবা তাৰপিছত আমাক নেক্সট পঢ়িব দিছে কি ইয়াৰ ওপৰত এইবাৰ 2025ত তোমালোকৰ কি আহিছে কুৱেশ্যন আহিছে কিন্তু ফাইনেল পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আহিছে মই তোমালোকক ক'ম তো এতিয়া তোমালোকে জানা যে মূল ভৌতিক ৰাশি বেছ ফিজিকেল কোৱান্টিটি কেইটা আছে 7টা আছে তোমালোকে জানা তো এতিয়া মনত ৰাখিবা লেন্থ মানে দৈৰ্ঘ্যৰ দীঘৰ একক কি SI এককটোৰ নাম কি মিটাৰ আৰু মিটাৰক আমি স্মল এমেৰে বুজাওঁ ঠিক আছে সেইটো তোমালোকে মনত ৰাখিবা SI এককৰ চিহ্নটোৰ ওপৰত প্ৰশ্ন আহিছে এইবাৰ তাৰপিছত ভৰৰ একক কি তো ভৰ
মাছৰ একক কি কিলোগ্ৰাম আৰু ইয়াৰ মানে এছআই এককৰ চিহ্নটো ইয়াতে মই দিছোঁ এছআই এককটোৰ নাম কি কেজি কিলোগ্ৰাম আৰু ইয়াৰে চিহ্নটোৰ নাম কি কেজি ঠিক আছে এতিয়া টাইম সময়ৰ একক কি ছেকেণ্ড এছআই এককটোৰ নাম ছেকেণ্ড আৰু ইয়াৰ চিহ্নটোৰ নাম কি স্মল এছ এইটোৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিছে এইটোৰ ওপৰত এইবাৰ যে সময়ৰ সময় যিটো আছে টাইম যিটো আছে সেই টাইমটোৰ এছআই এককটোৰ নাম কি তোমালোকে জানা ছেকেণ্ড আৰু ছেকেণ্ডক আমি কেপিটেল এছেৰে বুজাওঁ নে স্মল এছেৰে বুজাওঁ নে এইবিলাকৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিছিল চাগে হা তাৰপিছত নেক্সট তোমালোকে চোৱা ইলেক্ট্ৰিক কাৰেণ্ট বৈদ্যুতিক প্ৰবাহ তো এতিয়া বৈদ্যুতিক প্ৰবাহক আমি কিহেৰে বুজাওঁ এম্পিয়াৰেৰে বুজাওঁ তো এইটো এৰে কেপিটেল এৰে বুজোৱা হ'ব ঠিক আছে থাৰ্মোডাইনামিক টেম্পাৰেচাৰ মানে তাপগতীয় উষ্ণতাক আমি কিহেৰে বুজাওঁ কেপিটেল কেৰে বুজাওঁ হা উষ্ণতাক আমি কেলভিন তাৰমানে ইয়াৰ এছআই এককটোৰ নাম কি কেলভিন আৰু ইয়াক কেৰে বুজোৱা হয় কেপিটেল কেৰে আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চ মানে হ'ব পদাৰ্থৰ পৰিমাণক আমি মোলেৰে বুজাওঁ ঠিক আছে আৰু লুমিনাছ ইণ্টেঞ্চিটি হ'ব কি দীপন তীব্ৰতাৰ তোমালোকৰ এছআই এককটোৰ নাম কি কেণ্ডেলা আৰু ইয়াক কিহেৰে বুজোৱা হয় চিডিৰে বুজোৱা হয় ঠিক আছে এতিয়া মনত ৰাখিবা এই 7টা হ'ব তোমালোকৰ কি হ'ব মূল ভৌতিক ৰাশি এই 7টা ৰাশিৰ এই মূল ভৌতিক ৰাশিকেইটা মিক্স কৰি দুটা বা তাতকৈ অধিক মূল ভৌতিক ৰাশি মিক্স কৰি কেনে অন্য যদি আমি তোমালোকৰ ৰাশি উলিয়াওঁ সেইবিলাকক সাধিত ৰাশি বুলি কোৱা হয় ডিৰাইভ কোৱান্টিটি বুলি কোৱা হয় আৰু ডিৰাইভ কোৱান্টিটিৰ এতিয়া আমি এটা উদাহৰণ লৈছোঁ যেনে ভেল'চিটি মানে হ'ব বেগ এতিয়া বেগ তোমালোকৰ কি হ'ব বেগৰ এককটো কি মিটাৰ পাৰ ছেকেণ্ড এতিয়া তোমালোকে কি গম পালা ইউনিটটো চাই কি গম পালা যে ইয়াতে দুটা তোমালোকৰ মূল ভৌতিক ৰাশি ব্যৱহাৰ কৰা হৈছে তাৰমানে আমি কি গম পালোঁ সাধিত যিবিলাক একক আছে এই সাধিত এককবিলাক এই মূল ভৌতিক এককৰ পৰাই বনোৱা হয় কিন্তু দুটা তিনিটা লোক লগাই দুটা বা তাতকৈ অধিক মূল ভৌতিক একক যোগ কৰি কেনে মিক্স কৰি কেনে তোমালোকৰ সাধিত এককবিলাক বনোৱা হয় যেনে ভেল'চিটিত মিটাৰ পাৰ ছেকেণ্ড ইয়াত মিটাৰ আৰু ছেকেণ্ড দুটা মূল ভৌতিক একক ব্যৱহাৰ কৰি কেনে তোমালোকৰ এই সাধিত ৰাশিটো বনোৱা হৈছে ভেল'চিটিটো তো এতিয়া আমি কি গম পালোঁ সাধিত এককবিলাক ক'ৰ পৰা পাওঁ মূল ভৌতিক এককৰ পৰাই আমি তোমালোকৰ উৎপন্ন কৰিব পাৰোঁ ঠিক আছে তাৰপিছত নেক্সট আছে কি ভৰ আৰু ওজন মাছ এণ্ড ৱেইট এতিয়া মনত ৰাখিবা ভৰ বোলা বস্তুটো তোমালোকৰ সকলো ঠাইতে একেই থাকিব কনষ্টেণ্ট থাকিব ভৰ কোনোদিন চেঞ্জ নহয় লোকেশ্যন চেঞ্জ কৰিলেও ঠাই চেঞ্জ কৰিলেও তোমাৰ ভৰ কোনোদিন চেঞ্জ নহয় কিন্তু ওজনটো যিহেতু মাধ্যাকৰ্ষণিক শক্তিৰ লগত জড়িত সেইকাৰণে ওজন যেতিয়া তুমি লোকেশ্যন চেঞ্জ কৰিবা ওজনটো অলপ চেঞ্জ হৈ যাব পাৰে ঠিক আছে যেনে এতিয়া মই সেইকাৰণে লিখি দিছোঁ বস্তু এটা তোমালোকৰ য'তে তুমি নাৰাখা কিয় তাৰ ভৰটো কি কনষ্টেণ্ট থাকিব একেই থাকিব কিন্তু তুমি যদি ঠাইটো চেঞ্জ কৰা লোকেশ্যনটো চেঞ্জ কৰা তেতিয়াহ'লে ওজনটো সলনি হৈ যাব কাৰণ ওজনটো সদায় মাধ্যাকৰ্ষণিক শক্তিৰ ওপৰত ডিপেণ্ড কৰে চন্দ্ৰত ওজন বেলেগ এটা বস্তুৰ ওজন যদি পৃথিৱীত যিমান হ'ব চন্দ্ৰত তোমালোকৰ বেলেগ হ'ব তো এতিয়া ভৰৰ ইউনিট কি হ'ব কেজি আৰু ঠিক এইদৰে ওজনৰ ইউনিট কি হ'ব নিউটন হ'ব মনত ৰাখিবা কাৰণ ওজনটো মাধ্যাকৰ্ষণিক শক্তিৰ লগত জড়িত বলৰ লগত জড়িত তাৰপিছত তোমালোকে চোৱা কেইটামান সাধিত একক চাম ডিৰেক্ট ইউনিটৰ বিষয়ে আমাক পঢ়িব দিছে আয়তনৰ একক ইউনিট অফ ভলিউম ঠিক আছে এতিয়া মনত ৰাখিবা আয়তনৰ বহুত একক আছে যেনে মিটাৰ কিউব ওপৰত লিখিবা দেই এম কিউব বুলি লিখিবা এনেকৈ ঠিক আছে এতিয়া মিটাৰ কিউব চেণ্টিমিটাৰ কিউব ডিএম কিউব লিটাৰ মিলিলিটাৰ এইবিলাক বহুত একক আছে ভলিউমৰ আয়তনৰ ঠিক আছে তাৰ ভিতৰত যিটো মিটাৰ কিউব আছে সেইটো হ'ব এছআই একক সেইটো কিন্তু মনত ৰাখিবা তোমালোকে ঠিক আছে ঘনত্বৰ একক ইউনিট অফ ডেনচিটি ঠিক এইদৰে ঘনত্বৰ এককো বহুত আছে যেনে কেজি পাৰ মিটাৰ কিউব গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব এতিয়া কিন্তু তাৰ ভিতৰত এছআই একক কোনটো কেজি পাৰ মিটাৰ কিউব সেইটো কিন্তু ঘনত্বৰ এছআই একক তাৰপিছত চাপৰ এককো বহুত আছে ইউনিট অফ প্ৰেছাৰ পাস্কেল মানে নিউটন পাৰ মিটাৰ স্কুৱেৰ ATM বাৰ এক্সেট্ৰা আৰু বহুত আছে তো তাৰ ভিতৰত যিটো পাস্কেল আছে সেইটো হ'ব তোমালোকৰ এছআই একক প্ৰেছাৰৰ এছআই একক চাপৰ এছআই একক ঠিক আছে তো এইবাৰৰ টপিকটো লৈছোঁ আমি তাৎপৰ্যপূৰ্ণ অংক মানে ছিগনিফিকেণ্ট ফিগাৰ্ছ বুলি কয় এই ছিগনিফিকেণ্ট ফিগাৰ মানে তাৎপৰ্যপূৰ্ণ অংক উলিয়াৰ কিছুমান নিয়ম আছে সেই নিয়মকেইটা মই তোমালোকক বুজাই দিছোঁ চোৱা প্ৰথম নিয়মটো হ'ব যিবিলাক অশূন্য অংক আছে অশূন্য মানে শূন্য নহয় নন জিৰ' ডিজিট বুলি কয় সেই অল নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট ফিগাৰ মানে সকলোবিলাক অশূন্য অংকই হৈছে তাৎপৰ্যপূৰ্ণ অংক ইয়াতে যেনে এইটো অশূন্য 2টো তাৰপিছত 8টো অশূন্য শূন্য হয় জানো নহয় তাৰপিছত 5টো অশূন্য গোটেইকেইটা তোমালোকৰ অশূন্য অংক তো সেইকাৰণে গোটেইকেইটাই তাৎপৰ্যপূৰ্ণ
অংক হ'ব তো ইয়াত তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে তিনিটা আছে ঠিক আছে 2 8 আৰু 5 সো এইটো হৈ গ'ল তাৰপিছত নেক্সট নিয়মটো তোমালোকে চোৱা যে অশূন্য অংকটোৰ আগত তোমালোকৰ লেফট সাইডে যেটো শূন্য আছে হেতু তাৎপৰ্যপূৰ্ণ অংক নহয় কিন্তু তো তোমালোকে এটো মনত ৰাখিবা সো হেইভাবে ইয়াতে তাৎপৰ্যপূৰ্ণ অংক এটাই থাকিব সিগনিফিকেন্ট ফিগাৰ এটাই থাকিব ঠিক আছে আৰু মনত ৰাখিবা 3 নম্বৰটো দুটা অশূন্যৰ মাজত যিবিলাক শূন্য থাকে হেইবিলাক কিন্তু তাৎপৰ্যপূৰ্ণ অংক হ'ব হলে ইয়াত টোটাল কেইটা হ'ব 4টা তাৎপৰ্যপূৰ্ণ অংক থাকিব তাৰ পিছত নেক্সট ডি টো তোমালোকে চোৱা যে 0.200 ইয়াতে এটা অশূন্য অংক আছে না অশূন্যৰ পিছত যিগিলা শূন্য থাকে আৰু যদি দশমিক বিন্দুটো থাকে তাৰ পিছত যদি অশূন্য থাকে তাৰ পিছত যদি 0 থাকে তেতিয়ালে সেই 0 বিলাক কিন্তু তাৎপৰ্যপূৰ্ণ অংক হ'ব তো সেই কাৰণে ইয়াতে তাৎপৰ্যপূৰ্ণ অংক সিগনিফিকেন্ট ফিগাৰ কেইটা থাকিব তিনিটা থাকিব হৈ গল কিন্তু ইয়াতে সেকেন্ডটো দশমিক বিন্দুটো নাই সেই কাৰণে যিগিলা টাৰ্মিনাল 0 আছে শেষৰ যিবিলাক 0 আছে সেইবিলাক 0 ট্ৰেইলিং 0 বিলাক তোমালোকৰ কি নহয় তাৎপৰ্যপূৰ্ণ অংক নহয় তো ইয়াত সেইভাবে অনলি এটা তোমালোকৰ তাৎপৰ্যপূৰ্ণ অংক থাকিব তাৰ পিছত নেক্সট তোমালোকে চোৱা এতিয়া তোমালোকৰ ইয়াতে দশমিকৰ ইটো চোৱা ইয়াতে এই 10 স্কয়াৰ এনেকুৱা সিস্টেমত থাকিলে তোমালোকৰ আমি হেতু তাৎপৰ্যপূৰ্ণ অংক বুলি নধৰো 10 কিউব 10 টু দি পাৱাৰ 4 এনেকুৱা যিমানে যি নাথাকক কিয় হেতু তাৎপৰ্যপূৰ্ণ বুলি আমি নধৰো এইখিনি অংক বাদ দিব লাগে তাৰ পিছত এইফালে কি ডিজিট আছে এটো চাব লাগে ইয়াত অনলি এটাই আছে 2 তো সেই কাৰণে ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা থাকিব এটা থাকিব এইখিনি আমি বাদ দিব লাগিব বাদ দিলে ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে দুটা আছে দশমিক বিন্দু আছে যেহেতু দশমিক বিন্দুৰ পিছৰ 0 তো আমি ধৰি লম মানে এটা তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে তোমালোকৰ দুটা আছে ঠিক আছে তাৰ পিছত ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে তিনিটা আছে তো হেতু তোমালোকে মনত ৰাখিবা আৰু এইখিনি তোমালোকে বাদ দিব লাগিব তো নেক্সট তোমালোকে চোৱা উষ্ণতাৰ একক ইউনিট অফ টেম্পাৰেচাৰ উষ্ণতাৰ একক তিনি ধৰণৰ এককৰ দ্বাৰা উষ্ণতা আমি জুখিব পাৰো হেতু হ'ব সেলসিয়াছ স্কেল ফাৰেনহাইট স্কেল আৰু কেলভিন স্কেল ঠিক আছে সো যেটো কেলভিন স্কেল আছে হেতু হ'ব এসআই ইউনিট তো এতিয়া মনত ৰাখিবা এই তিনিওপাত স্কেলৰ মাজৰ কিছুমান ৰিলেচন আছে যাৰ ওপৰত পৰীক্ষাত অংক আহিছিল আগতে তো এতিয়া তোমালোকে মনত ৰাখিবা ফৰ্মুলা কেইটা মনত ৰাখিবা ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ডিগ্ৰী সেলসিয়াছ প্লাস 32 এইটো এটা ফৰ্মুলা হয় এই ফৰ্মুলাটোৰ সহায়ত সাপোজ ধৰি লৈছো ডিগ্ৰী সেলসিয়াছ তোমালোকক ডিগ্ৰী সেলসিয়াছ 100 ডিগ্ৰী সেলসিয়াছ দিয়া আছে বুলি ধৰি লৈছো হেতু তোমালোকক ফাৰেনহাইটত কনভাৰ্ট কৰিব দিছে তেতিয়ালে ডিগ্ৰী সেলসিয়াছৰ ঠাইত 100 ডিগ্ৰী সেলসিয়াছ তাৰমানে ডিগ্ৰী সেলসিয়াছত 100 দি আছে সেই 100 মানটো ইয়াত বহুৱাই দিয়া দিলে তোমালোকৰ ডিগ্ৰী ফাৰেনহাইটত আমাৰ ওলাই যাব তাৰ পিছত তোমালোকে মনত ৰাখিবা কেলভিন ইকুৱেল টু ডিগ্ৰী সেলসিয়াছ প্লাস 273.15 এতিয়া ডিগ্ৰী সেলসিয়াছৰ পৰা যেনে 100 ডিগ্ৰী সেলসিয়াছ দিয়া আছে ধৰি লৈছো তাক কেলভিনত প্ৰকাশ কৰিব দিছে তেতিয়ালে ডিগ্ৰী সেলসিয়াছৰ ঠাইত তোমালোকৰ সেই মানটো ডিগ্ৰী সেলসিয়াছৰ যেটো 100 মান দিয়া আছিল এটো বহুৱাই দিয়া দিলে কিহত কনভাৰ্ট হৈ যাব কেলভিনত কনভাৰ্ট হৈ যাব তো সেই কাৰণে এই দুই পাত স্কেলৰ যেটো ফৰ্মুলা এই যি দুটা ফৰ্মুলা আছে এই দুটা ফৰ্মুলা তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ ইয়াৰ ওপৰত অংক দি দিব পাৰে তো এই কাৰণে তোমালোকে চাবা তাৰ পিছত নেক্সট বিজ্ঞানসন্মত লিপি সাইন্টিফিক নোটেশন বিজ্ঞানসন্মত লিপি সাইন্টিফিক নোটেশন কেনেকৈ লিখে হেতু আমি চাম এটা ফৰ্মুলা আছে n capital N into 10 to the power n ইয়াতে capital N তোৰ ভ্যালু কি হ'ব লাগিব একতকৈ ডাঙৰ দহতকৈ সৰু এনেকুৱা হ'ব লাগিব ভ্যালুটো আৰু 10 to the power small n তো তোমালোকৰ কি হ'ব পাৰে জিটি ভ্যালু হ'ব পাৰে পজিটিভ নেগেটিভ যিকোনো হ'ব পাৰে ঠিক আছে তো এতিয়া 2000 তোমালোকৰ 25ত এনেকুৱা এটা কিবা কোৱেশ্চন আহিছিল চাগে তো তোমালোকে মনত ৰাখিবা তো এতিয়া এই সংখ্যাটো চোৱা প্ৰথম সংখ্যাটো তোমালোকে চোৱা 232.508 এতিয়া আমাৰ এই সংখ্যাটো তোমালোকৰ একতকৈ ডাঙৰ দহতকৈও ডাঙৰ হৈ আছে আমি ভ্যালুটো কেনেকুৱাত নিব লাগিব একতকৈ ডাঙৰ দহতকৈ সৰু তো সেই কাৰণে দশমিক বিন্দুটো আমি কোনফালে আনিবলৈ বাধ্য আমি দশমিক বিন্দুটো লেফট সাইডে আনিবলৈ বাধ্য কাৰণ তেতিয়া লেফট সাইডে যদি দুঘৰ আনো তেতিয়াহে আমাৰ একতকৈ ডাঙৰ দহতকৈ সৰু হ'ব ঠিক আছে তো এই কাৰণে আমি দশমিক বিন্দুটো লেফট সাইডে লৈ আহিলো দুঘৰ আগুৱাই এতিয়া এই সংখ্যাটো একতকৈ ডাঙৰ দহতকৈ সৰু হৈ গ'ল আমি প্ৰথমতে ফাৰ্স্ট এইটো বনাব লাগিব একতকৈ ডাঙৰ দহতকৈ সৰু বনাব লাগিব ঠিক আছে বনালো ইনটু ফৰ্মুলা মতে কি দিব লাগে এটা 10 দিব লাগে দিলো
এতিয়া আমি যেহেতু দশমিক বিন্দুটো দুঘৰ আনিছোঁ লেফ্ট সাইডে সেইকাৰণে ওপৰত কি দিছোঁ 2 দিছোঁ আৰু মনত ৰাখিবা লেফ্ট সাইডে যদি দশমিক বিন্দুটো আনা তেতিয়াহ'লে +2 হ'ব ওপৰত মানে 10 ওপৰত +2 হ'ব মানে +2 দিয়া নাই আৰু সো যদি লেফ্ট সাইডে দশমিক বিন্দুটো আনা তেতিয়াহ'লে +2 হ'ব আৰু যদি দশমিক বিন্দুটো ৰাইট সাইডে নিয়া তেতিয়াহ'লে তোমালোকৰ মাইনাছত আহিব এতিয়া মনত ৰাখিবা এতিয়া এইটো তোমালোকে চোৱা এইটোতো একতকৈ বহুত সৰু তো এতিয়া এই সংখ্যাটোক আমি একতকৈ ডাঙৰ কৰিব লাগিব 10তকৈ সৰু বনাব লাগিব বনালে আমি দশমিক বিন্দুটো 4 ঘৰ আগুৱাই লৈ গ'লো 1.6 পাই গ'লো ঠিক আছে এতিয়া যেহেতু তাৰপিছত 10 টো দিবই লাগিব ফৰ্মুলা মতে তাৰপিছত যেহেতু আমি 4 ঘৰ আগুৱাই লৈ গ'লো তো সেইভাবে আমি 4 দিলো আৰু ৰাইট দশমিক বিন্দুটো ৰাইট সাইডে যদি লৈ যোৱা তেতিয়াহ'লে মাইনাছত দিব লাগে মাইনাছ হয় বস্তুটো 4 ঘৰ নিছো কাৰণে -4 লিখিছো তো এই দুইটা কৰি দিলো মই তোমালোকক সাইন্টিফিক নোটেশনত ডাঙৰ ডাঙৰ সংখ্যাবিলাক ধুনিয়াকৈ এনেকৈ লিখিব পাৰি সেকেন্ডত ঠিক আছে তাৰপিছত ৰূপান্তৰী গুণক কনভাৰ্সন ফেক্টৰ বুলি কয় ৰূপান্তৰী গুণকনো কি বস্তু ৰূপান্তৰী গুণকক একক গুণক বুলিও কোৱা হয় মনত ৰাখিবা ৰূপান্তৰী গুণক হ'ল এটা অনুপাত যাৰ মান 1 কনভাৰ্সন ফেক্টৰ ইজ এ ৰেশিও হুজ ভ্যালু ইজ 1 এইটো তোমাক মনত ৰাখিবা এতিয়া আমি ইয়াক কেনেকৈ কৰে সেইটো আমি চাম 1 ইঞ্চি এইটো ইন মানে হ'ব ইঞ্চি দেই 1 ইঞ্চি 2.54 সেন্টিমিটাৰ থাকে ঠিক আছে এতিয়া আমি এটা কাম কৰোঁ দুইটাকে 1 ইঞ্চিৰে হৰণ কৰি দিলো দুইটাকে দিলে এইটো কাটা যায় কেনে আমাৰ কিমান ৰ'ব 1 ৰ'ব আৰু 2.54 সেন্টিমিটাৰ বাই 1 ইঞ্চি হ'ব হৈ গ'ল এতিয়া মনত ৰাখিবা এইটো সেন্টিমিটাৰ বাই ইঞ্চিৰ মাজৰ এটা ৰেশিও যাৰ ভ্যালু কিমান ওলাইছে 1 ওলাইছে তাৰমানে এইটোক আমি ইউনিট ফেক্টৰ বা কনভাৰ্সন ফেক্টৰ বুলি কম কনভাৰ্সন ফেক্টৰ মানে এনেকুৱা এটা ৰেশিও হ'ব লাগিব যাৰ মান 1 ওলাব লাগিব এটা সেন্টিমিটাৰ আৰু ইঞ্চিৰ মাজৰ কনভাৰ্সন সেন্টিমিটাৰ আৰু ইঞ্চিৰ মাজৰ ৰূপান্তৰী গুণক এইটো এটা হ'ব ঠিক আছে আৰু এটা উলিয়াই আছো এইবাৰ আমি এটা কাম কৰোঁ 1 ইঞ্চিত 2.54 সেন্টিমিটাৰ থাকে এইবাৰ 2.54 সেন্টিমিটাৰেৰে দুইটা হৰণ কৰিছো দিলে এইবাৰ এনেকুৱা হ'ব ইয়াৰ মান কিমান হ'ব 1 হ'ব এতিয়া এইবাৰ ইঞ্চি 1 ইঞ্চি বাই 2.54 সেন্টিমিটাৰৰ ভ্যালুটো কিমান ওলাইছে 1 ওলাইছে দুইটা বেলেগ বেলেগ কিন্তু ভালদৰে চালে তোমালোকে গম পাবা দুইটা বেলেগ বেলেগ কিন্তু তোমালোকে ভালদৰে চালে গম পাবা এতিয়া সেন্টিমিটাৰ আৰু ইঞ্চিৰ মাজৰ ৰূপান্তৰী গুণক আমি কেইটা পালো দুটা পালো এইটো এটা ৰূপান্তৰী গুণক কাৰণ ইয়াৰ ভ্যালু 1 ওলাইছে আৰু এইটো এটা ৰূপান্তৰী গুণক কাৰণ ইয়াৰ ভ্যালু 1 ওলাইছে ঠিক আছে তাৰপিছত এতিয়া অংক পৰীক্ষাত কি দিব পৰীক্ষাত ক'ব যে 3 ইঞ্চিত কিমান সেন্টিমিটাৰ থাকে তোমালোকৰ ইউনিট ফেক্টৰ বা কনভাৰ্সন ফেক্টৰ ইউজ কৰি কেনে তোমালোকে অংকটো কৰা এতিয়া 3 ইঞ্চিত কিমান সেন্টিমিটাৰ থাকে ডাইৰেক্ট কৰিলে নহ'ব তোমালোকে ইয়াতে ইউনিট ফেক্টৰ কনভাৰ্সন ফেক্টৰ ইউজ কৰিব লাগিব এতিয়া প্ৰথমতে 3 ইঞ্চিটো তোমালোকে লিখা ইনটু 2.54 সেন্টিমিটাৰ বাই 1 ইঞ্চি চাবা ইঞ্চি আৰু সেন্টিমিটাৰৰ দুটা ৰূপান্তৰী গুণক পাইছা তোমালোকে তাৰ ভিতৰত তোমালোকে যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব ইয়াৰ ৰূপান্তৰী গুণক এটা আমাৰ প্ৰশ্নটো হ'ল আমি কোনটো দুটা ৰূপান্তৰী গুণক পাইছো তাৰ ভিতৰত আমি কোনটো ব্যৱহাৰ কৰিম যেটো ব্যৱহাৰ কৰিলে ইয়াৰে ইউনিট বিলাক কাটাকুটা যায় সেইটো ৰূপান্তৰী গুণক ব্যৱহাৰ কৰিবা দুটা পাইছা দুটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিবা যেটো কাটকুট যায় ঠিক আছে তো আমি ইমান সেন্টিমিটাৰ আমি পাই গলো সো এটা 3 ইঞ্চিত ইমান সেন্টিমিটাৰ থাকে এটা নেক্সট টপিকটো হ'ব কি ৰাসায়নিক সংযোগৰ সূত্ৰসমূহ লস অফ কেমিক্যাল কম্বিনেশন এতিয়া ৰাসায়নিক সংযোগৰ 4টা সূত্ৰ আছে সেই 4টা সূত্ৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তো তাৰ ওপৰত প্ৰশ্ন আহিছে তাৰমানে অলৰেডি পৰীক্ষাত এতিয়া ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ ল অফ কনজাৰভেশ্যন অফ মাছ এতিয়া মনত ৰাখিবা এই সূত্ৰটো 1789 চনত এন্টইন লেভইছিয়াৰে তোমালোকৰ কি কৰিছিল তো এতিয়া মনত ৰাখিবা এই সূত্ৰটো কি যে পদাৰ্থ সৃষ্টি কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি হৈ গ'ল পদাৰ্থৰ কথা কৈছে শক্তিৰ কথা নহয় পদাৰ্থ সৃষ্টি কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি এইটোকে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ বুলি কোৱা হয় এতিয়া 2 নম্বৰ লটো তোমালোকে স্বাস্থিৰ অনুপাত সূত্ৰ ল অফ ডেফিনিট প্ৰপৰচনছ এইটো তোমালোকৰ জোসেফ প্ৰইষ্টে এই সূত্ৰটো তোমালোকৰ আগবঢ়াইছিল ঠিক আছে এতিয়া তেওঁ কি কৰিছিল যে এটা কম্পাউন্ড যেনে ইয়াত কপাৰ কাৰ্বনেট নাম এটা কপাৰ কাৰ্বনেট নামৰ কম্পাউন্ড আছে এই কপাৰ কাৰ্বনেট নামৰ কম্পাউন্ডটো তেওঁ নেচাৰৰ পৰা প্ৰকৃতিৰ থকা কপাৰ কাৰ্বনেট এটা লৈছিল আৰু এটা লৈছিল কি সংশ্লেষিত মেন মেড মানে ল্যাবৰেটৰীত বনোৱা তোমালোকৰ কপাৰ কাৰ্বনেট লৈছিল এটা নেচাৰৰ পৰা লৈছিল এটা তোমালোকৰ সংশ্লেষিত কপাৰ কাৰ্বনেট লৈছিল লৈ কিনে তাত থকা সেই কপাৰ কাৰ্বনেটত থকা কপাৰ কাৰ্বন আৰু অক্সিজেনৰ পাৰ্চেন্টেজ বিলাক তেওঁ গণনা কৰি চাইছিল
যে প্ৰকৃতিত পোৱা কপাৰ কাৰ্বনেটটোত কপাৰ কিমান পাৰ্চেণ্টেজ থাকে, কাৰ্বন কিমান পাৰ্চেণ্টেজ থাকে, অক্সিজেন কিমান পাৰ্চেণ্টেজ থাকে, সেইটো তোমালোকৰ কেলকুলেট কৰিছিল। আৰু সংশ্লেষিতটো সেম কাম কৰিছিল। কৰোঁতে তেওঁ দেখা পালে যে দুইটাতে সেম বস্তুৱে পোৱা গৈছে। দুইটাতে নেচাৰেল, তাৰমানে কপাৰ কাৰ্বনেটত তুমি নেচাৰৰ পৰা লোৱা, সংশ্লেষিত লোৱা কপাৰ, কাৰ্বন আৰু অক্সিজেনৰ পাৰ্চেণ্টেজ কি থাকিব, সেম থাকিব। ঠিক সেইদৰে বেলেগ বেলেগ যৌগৰবিলাকৰ ক্ষেত্ৰতো এইটো নিয়ম তোমালোকৰ ফ'ল' হ'ব, মানি চলিব। ঠিক আছে, এইটো কয় স্থিৰ অনুপাত সূত্ৰ। তাৰপিছত নেক্সট তোমালোকে গুণানুপাত সূত্ৰ, ল অফ মাল্টিপল প্ৰপৰশ্যনছ বুলি কয়। এতিয়া গুণানুপাত সূত্ৰটো 1803 চনত জন ডেল্টনে আগবঢ়াইছিল। ঠিক আছে, এতিয়া গুণানুপাত সূত্ৰটো তোমালোকে বুজি লোৱা। চোৱা, যেতিয়া দুটা মৌল যোগ হয়, যেতিয়া দুটা মৌলৰ যেতিয়া তোমালোকে যোগ হয়, তেতিয়া এটা যৌগ পাম বুলিয়ে তুমি গেৰাণ্টি দিব নোৱাৰা। দুটা মৌল যোগ হ'লে তোমাৰ বেলেগ বেলেগ টাইপৰ যৌগ উৎপন্ন হ'ব পাৰে। যেনে তোমালোকে চোৱা, হাইড্ৰজেন আৰু অক্সিজেন যোগ হ'লে আমি পানীও পাব পাৰোঁ, আৰু হাইড্ৰজেন আৰু অক্সিজেন যোগ হ'লে আমি হাইড্ৰজেন পেৰক্সাইডো পাব পাৰোঁ। তাৰমানে দুটা মৌল যোগ হ'লে তোমালোকৰ বেলেগ বেলেগ যৌগ উৎপন্ন হ'ব পাৰে। ঠিক আছে বাৰু, সেইটো বাৰু গম পালোঁ। এতিয়া মনত ৰাখিবা, এতিয়া পানীৰ মাছ কিমান, 18 গ্ৰাম। ঠিক আছে, আৰু হাইড্ৰজেন পেৰক্সাইডত মাছ কিমান, 34 গ্ৰাম। ঠিক আছে, তো এতিয়া তোমালোকে চোৱা, কি চাবা যে ইয়াতে হাইড্ৰজেনৰ মাছটো কি থাকিব, 2 গ্ৰাম, ইয়াতো হাইড্ৰজেনৰ মাছ 2 গ্ৰাম থাকিব। অক্সিজেনৰ মাছটো চেঞ্জ হৈ যাব, ইয়াতে 16 গ্ৰাম হ'ব, ইয়াতে 32 গ্ৰাম হ'ব। যিটোত চেম মাছ পাইছে সেইটো তোমালোকে ফিক্স কৰি দিয়া। যেনে হাইড্ৰজেনৰ মাছটো ইয়াতে দুইটাতে চেম ওলাইছে, 2 গ্ৰাম, এইটো ফিক্স ৰাখি দিয়া, এইটো ফিক্স কৰি দিয়া। ঠিক আছে, আৰু বাকী অক্সিজেনৰ মাছটো তোমালোকে কি কৰা, ৰেচিঅ' লোৱা। ৰেচিঅ' ল'লে কি পাবা, 1:2 পাবা। এইটো এটা সৰল পূৰ্ণ সংখ্যাৰ অনুপাত হয়, চিম্পল ৰেচিঅ' হয়। তো সেইবাবে কৈছে যে আমাৰ গুণানুপাত সূত্ৰটোত কৈছে যে যেতিয়া দুটা মৌল যেতিয়া যুজিত হয়, তেতিয়া একাধিক যৌগ উৎপন্ন হ'ব পাৰে, আৰু তাৰে যিকোনো এটা মৌলৰ মাছটো আমাক ফিক্স ৰাখিব দিছে, আৰু বাকী মৌলকেইটাৰ অনুপাত উলিয়ালে যদি এটা সৰল পূৰ্ণ সংখ্যাৰ অনুপাত যদি হয়, তেতিয়াহ'লে আমি গুণানুপাত সূত্ৰ, সেইটোকে গুণানুপাত সূত্ৰ বুলি কওঁ, ল অফ মাল্টিপল প্ৰপৰশ্যনছ বুলি কওঁ। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা ল আছে, এইটো গে লুচাক ল বুলি কয়, সেইটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত নেক্সট তোমালোকে চোৱা, ডেল্টনৰ পৰমাণু তত্ত্ব, ডেল্টনছ এটমিক থিয়ৰী। এইবাৰ 2025 ইয়াৰ ওপৰতে প্ৰশ্ন আহিছে, আৰু ইয়াতে মই এতিয়া প্ৰশ্নটোৰ তোমালোকৰ গোটেইখিনি বস্তু বুজাই দি আছোঁ, হৈ গ'ল। এতিয়া মনত ৰাখিবা, ইমান চনত লিউচিপাছ আৰু ডেমক্ৰিটাছ আৰু ভাৰতৰ কণাদ মুনি, ঠিক আছে, এই তিনিজন, আমি ভাৰতৰ ক্ষেত্ৰত ক'ব লাগিলে কণাদ মুনি, আৰু বাকী কেইজন তোমালোকৰ লিউচিপাছ আৰু ডেমক্ৰিটাছ। এতিয়া মনত ৰাখিবা, এওঁলোকে কি কৰিছিল, প্ৰথমতে পৰমাণু যিটো নামকৰণ আছে, মানে পদাৰ্থ এটা যেতিয়া তুমি ভাঙি গৈ থাকিবা এটা সময়ত এটা তোমালোকে পদাৰ্থৰ তোৰ এনেকুৱা এটা সূক্ষ্ম কণা পাবা যিটো আৰু ভাঙিব নোৱাৰা হ'বা। সেই সূক্ষ্ম কণাটোকে পৰমাণু বুলি নামকৰণ এওঁলোকে কৰিছিল প্ৰথম। এতিয়া পৰমাণুৰ যিটো ধাৰণা, পৰমাণুৰ নামকৰণটো প্ৰথমতে কোনে কৰিছিল বুলি ক'লে তোমালোকে লিউচিপাছ, ডেমক্ৰিটাছ আৰু ভাৰতৰ কণাদ মুনিৰ নামটো ক'ব লাগিব। তেওঁলোকে ধাৰণা কৰিছিল যে পদাৰ্থ এটাক যেতিয়া ভাঙি গৈ থাকিবা তেতিয়া এটা তোমালোকৰ অবিভাজ্য এটা সূক্ষ্ম কণা পাবা, সেই সূক্ষ্ম কণাটোকে পৰমাণু বুলি কোৱা হৈছিল। এতিয়া পৰমাণু নামকৰণটো প্ৰথম তোমালোকৰ কোনে কৰিছিল, এওঁলোক তিনিজনৰ নাম তোমালোকে ক'ব লাগিব। ঠিক আছে, এতিয়া তোমালোকে নেক্সট পেজটো চালে বুজি পাবা। কিন্তু 1808 চনত জন ডেল্টনে বিজ্ঞানসন্মতভাৱে পৰমাণুৰ ধাৰণাটো আগবঢ়ায়। তাৰমানে তেওঁলোকে যিটো পৰমাণুৰ ধাৰণাটো প্ৰথমতে কৈছিল, কিন্তু আকৌ পিছত পৰমাণুৰ ওপৰত চিন্তা চৰ্চা কৰি কেনে বিজ্ঞানসন্মতভাৱে জন ডেল্টনে প্ৰথমতে বিজ্ঞানসন্মতভাৱে তোমালোকৰ জন ডেল্টনে পৰমাণুৰ ধাৰণাটো আগবঢ়ায়। এতিয়া তোমালোকক যদি সোধা হয় যে পৰমাণুৰ যিটো ধাৰণা আছে, এটমিক মডেল আছে, সেইটো তোমালোকৰ পোনপ্ৰথমে কোনে আগবঢ়াইছিল বুলি ক'লে তোমালোকে লিউচিপাছ, ডেমক্ৰিটাছ আৰু ভাৰতৰ কণাদ মুনিৰ কথা ক'ব লাগিব। কিন্তু যদি বিজ্ঞানসন্মতভাৱে কোনে তোমালোকৰ পৰমাণুৰ ধাৰণাটো আগবঢ়াইছিল, তেতিয়াহ'লে তোমালোকে কি ক'ব লাগিব, জন ডেল্টনৰ কথাটো তোমালোকে ক'ব লাগিব। যদি চাইণ্টিফিকলি শব্দটো যদি থাকে, তেতিয়াহ'লে তোমালোকৰ জন ডেল্টনৰ কথাটো ক'ব লাগিব। ঠিক আছে, এতিয়া প্ৰশ্নটো যেতিয়া তোমালোকে চাবা পেপাৰত, তেতিয়াহ'লে তোমালোকে গম পাই যাবা ইয়াৰ এনচাৰ তোমালোকে কোনটো লিখিব লাগিব। ঠিক আছে, তাৰপিছত নেক্সট তোমালোকে চোৱা,
এতিয়া মনত ৰাখিবা এই যে পৰমাণুবিলাক আছে এই পৰমাণুবিলাকতো একদম ক্ষুদ্ৰ ক্ষুদ্ৰ হয় মানে পৰমাণুবিলাক বহুত সৰু সৰু বস্তু ঠিক আছে এতিয়া সৰু সৰু হ'লে তাৰ ভৰটো কি হ'ব অত্যন্ত কম হ'ব যিটো বস্তু খালি চকুৰে দেখাই নাপায় সেইটো বস্তুৰ ভৰ কি হ'ব বহুত কম হ'ব তো এতিয়া আমাৰ প্ৰশ্নটো হ'ল কি এই পৰমাণুবিলাকৰ ভৰটো জুখিব পাৰি নে নোৱাৰি মনত ৰাখিব পাৰি এতিয়া এটা পৰমাণুৰ ভৰ কিমান হ'ব পাৰে ইমানৰ পৰা ইমান হ'ব পাৰে ঠিক আছে মাছ অফ এন এটম বস্তু আছে তাৰ নাম ভৰ বৰ্ণালী মিতিৰ সহায়ত জুখিব পাৰি মাছ স্পেক্ট্ৰমেট্ৰি বুলি কয় ইয়াৰ সহায়ত সঠিকভাৱে পৰমাণু এটাৰ ভৰ কি কৰি এতিয়া এটমিক মাছ মানে কি মই অলপ পিছতে বুজাই আছোঁ অলপ পিছত পঢ়াই আছোঁ আৰু ইয়াতে 1 AMU মানে 1 এটমিক মাছ ইউনিট মানে 1 ইউনিফাইড মাছ ইকুৱেল টু ইমান গ্ৰাম হয় এইটো ভেলু মনত ৰাখিবা তোমালোকে কেতিয়াবা সুধি দিয়ে তাৰপিছত নেক্সট তোমালোকে চোৱা এতিয়া আমি ভালদৰে বুজি ল'ম এইখিনি আণবিক ভৰ মলিকুলাৰ মাছ কেনেকৈ উলিয়াই সেইটো তোমালোকে চোৱা মিথেন ঠিক আছে এইটো মিথেন CH4 এতিয়া মিথেনত কাৰ্বন কেইটা আছে এটা আছে 1 ইনটু কাৰ্বনৰ মাছ কিমান মনত ৰাখিব লাগিব যে 12.011 ইউ কাৰ্বনৰ যিটো এটমিক মাছ আছে সেইটো তোমালোকে কিন্তু মনত ৰাখিব লাগিব 12.011 ইউ প্লাস হাইড্ৰোজেন আছে কেইটা চাৰিটা ইনটু হাইড্ৰোজেনৰ মাছটো কিমান 1.008 ইউ ঠিক আছে টোটাল কৰিলে আমি এইখিনি ইউ পাম ওয়াটাৰ ওয়াটাৰৰ তোমালোকৰ মলিকুলাৰ মাছটো আমি উলিয়াব লাগে তো ওয়াটাৰত 2 ইনটু হাইড্ৰোজেনৰ মাছ কিমান 1.008 ইউ প্লাস অক্সিজেন এটা আছে 1 ইনটু অক্সিজেনৰ মাছ কিমান 16.00 ইউ ঠিক আছে তো এইখিনি কৰিলে আমি ইমানখিনি ইউ পাই যাম ঠিক এইদৰে গ্লুকোজৰ যদি তোমালোকে কৰা 6 ইনটু কাৰ্বনৰ মাছ 12.011 ইউ প্লাস 12 ইনটু হাইড্ৰোজেনৰ মাছ 1.008 ইউ প্লাস 6 ইনটু অক্সিজেনৰ মাছ 16.00 ইউ এইখিনি কৰিলে 180 তোমালোকে পাবা এইফালে চোৱা তোমালোকে 180 পইণ্ট এইখিনি তোমালোকৰ ইউ পাই যাবা এইখিনি মলিকুলাৰ মাছ তো এইগিলা উলিয়াটো বিৰাট ইম্পৰ্টেণ্ট এইবিলাক তোমালোকে ভালকৈ চাবা মই চব কৰি দিছোঁ তোমালোকক তাৰপিছত নেক্সটটো চোৱা সংকেত ভৰ এইটো 2025ত আহি গৈছে সংকেত ভৰ ফৰ্মুলা মাছ NaCl ৰ এটা NaCl ৰ মাছ তোমালোকৰ কিমান হ'ব 58.5 ইউ হৈ গ'ল এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত নেক্সট মোলৰ ধাৰণা আৰু মোলাৰ ভৰ মোল কনসেপ্ট এণ্ড মোলাৰ মাছ এইটো তোমালোকে চোৱা এতিয়া মনত ৰাখিবা এটা যদি সৰু তোমালোকে পদাৰ্থৰ টুকুৰা এটা লোৱা তাতেতো অসংখ্য তোমালোকৰ কি আছে পৰমাণু আছে তোমালোকে জানা যে সৰু এটা পদাৰ্থৰ টুকুৰাটো অসংখ্য তোমালোকৰ পৰমাণুৰ দ্বাৰা গঠিত অসংখ্য পৰমাণুৰ দ্বাৰা গঠিত এক টুকুৰা সৰু পদাৰ্থ এতিয়া তাত লাখ লাখ কৰোৰ তোমালোকৰ পৰমাণুৰ দ্বাৰা গঠিত এটা সৰু পদাৰ্থৰ টুকুৰা যদি তুমি লোৱা এতিয়া ইমানবিলাক পৰমাণু তোমালোকে কেনেকৈ জুখিবা এতিয়া এক পোনত 80টা থাকে এক দৰ্জনত 12টা থাকে এতিয়া 12টা 80টা এগিলা পোন দৰ্জন এগিলা আমি ব্যৱহাৰ কৰিব পাৰিম জানো নোৱাৰো কাৰণ ইমান বেছি সংখ্যাত তোমালোকৰ পৰমাণু থাকে পদাৰ্থ এক টুকুৰাত ঠিক আছে তো সেইকাৰণে আমি ডাঙৰ ইউনিট কিবা ব্যৱহাৰ কৰিব লাগিব সেইবাবে আমি এটা শব্দ ব্যৱহাৰ কৰিম সেইটোৰ নাম কি মোল 1 মোলত 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা থাকে তাৰমানে কিমান ডাঙৰ হ'ব লাগিব এই সংখ্যাটো যেহেতু পৰমাণু অধিক বেছি থাকে পৰমাণু একদম হিসাব কৰিব নোৱাৰা পৰমাণু থাকে ঠিক এইদৰে আমি ইউনিটটো কি কৰিব লাগিব ডাঙৰ ইউনিট ব্যৱহাৰ কৰিব লাগিব এতিয়া 1 মোল বুলি কোৱাৰ লগে লগে ইমানটা আছে মানে সেইটো মনত ৰাখিবা তাৰপিছত নেক্সট তোমালোকে চোৱা শতকৰা সংযুতি বুলি কয় পাৰ্চেন্টেজ কম্পোজিশন বুলি কয় এটা পাৰ্চেন্টেজ কম্পোজিশন কি বস্তু এইটো মই বুজাই দি আছো ধৰি লৈছো ইয়াত এটা পানী দিয়া আছে ওয়াটাৰত কি থাকে হাইড্ৰোজেন দুটা থাকে অক্সিজেন কেইটা থাকে এটা থাকে এতিয়া আমাৰ হাইড্ৰোজেন আৰু অক্সিজেনৰ দ্বাৰা পানী গঠিত এতিয়া আমাৰ প্ৰশ্নটো হ'ব এই পানীত হাইড্ৰোজেনৰ পাৰ্চেন্টেজনো কিমান আছে অক্সিজেনৰনো কিমান পাৰ্চেন্টেজ আছে সেইটোৱে উলিয়াটো হ'ব শতকৰা সংযুতি এতিয়া আমি কি কৰিম হাইড্ৰোজেনৰ পাৰ্চেন্টেজটো ফাৰ্ষ্ট উলিয়াই লম মই ৰাফলি কৰি দিছোঁ ইয়াতে তো কি কৰিম যিটো ওয়াটাৰৰ মাছ কিমান 18 গ্ৰাম 18.02 গ্ৰাম এইখিনি তলত লিখিম টোটেল মাছটো তলত লিখিম যিটোৰ উলিয়াব লাগে তাৰ মাছটো কিমান হাইড্ৰোজেনৰ মাছ কিমান 1.008 গ্ৰাম ঠিক আছে হাইড্ৰোজেন দুটা আছে সেইকাৰণে 2 পূৰণ কৰিছোঁ ইনটু কি কৰিছোঁ 100 কৰিছোঁ কৰিলে আমি ইমান পাৰ্চেন্টেজ পাই যাম তাৰমানে টোটেল মাছটো তলত লিখিব লাগে যিটোৰ উলিয়াব লাগে সেইটোৰ মাছটো ওপৰত লিখিব লাগে ইনটু 100 কৰিব লাগে ঠিক এইদৰে অক্সিজেন এতিয়া ওয়াটাৰৰ টোটেল মাছটো তলত লিখিলোঁ আৰু অক্সিজেনৰ যেহেতু উলিয়াই আছোঁ তো অক্সিজেনৰ মাছটো ওপৰত লিখিছোঁ 16.00 ইমান গ্ৰাম আৰু অক্সিজেন যেহেতু এটা আছে 1 পূৰণ কৰিছোঁ ইনটু 100 তো কৰিলে এইখিনি পাম তাৰমানে আমি কি গম পালোঁ যে ওয়াটাৰত হাইড্ৰোজেনৰ পাৰ্চেন্টেজ ইমান থাকে আৰু অক্সিজেনৰ পাৰ্চেন্টেজ ইমান থাকে এইখিনি তোমালোকে মনত ৰাখিবা এটা তোমালোকক হোমৱৰ্ক দিছোঁ এইটো কৰিবা এইটো
ইথানল ইয়াতে কাৰ্বনৰ পাৰ্চেণ্টেজ কিমান হাইড্ৰোজেন কেইটা আছে 5/6টা আছে হাইড্ৰোজেনৰ ইয়াত এই যৌগটোত হাইড্ৰোজেনৰ পাৰ্চেণ্টেজ কিমান আৰু অক্সিজেনৰ পাৰ্চেণ্টেজ কিমান এইটো ঘৰত তোমালোকে কৰি যাবা হা এই দুটা তোমালোকে ভালকৈ কৰি যাবা নেক্সট চোৱা আণৱিক সংকেত আৰু আনুভৱিক সংকেত মলেকুলাৰ ফৰ্মুলা এইটো তোমালোকে কি বস্তু তোমালোকে চোৱা এটি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত 3 নম্বৰীয়া অংক আহে তো সেইকাৰণে মই বুজাই তাৰ মাজৰ ৰিলেশ্যনশ্বিপ এটা আছে আণৱিক সংকেত মলেকুলাৰ ফৰ্মুলা ইকুৱেল টু আনুভৱিক সংকেত এম্পিৰিকেল ফৰ্মুলা তলত এটা এন দিব লাগিব ঠিক আছে এইটো এটা ফৰ্মুলা এতিয়া আমি ইয়াতে বস্তুটো বুজিবলৈ চেষ্টা কৰিম চোৱা যেনে বেনজিন মানে কি C6H6 বেনজিনৰ এইটো মলেকুলাৰ ফৰ্মুলা তো এতিয়া মলেকুলাৰ ফৰ্মুলা ইকুৱেল টু এম্পিৰিকেল ফৰ্মুলা তলত এন দিবা এতিয়া বেনজিনৰ মলেকুলাৰ ফৰ্মুলা কি C6H6 আমি জানো ইন ইকুৱেল টু আমি CH লিখিলোঁ তলত কি লিখিলোঁ CH লিখিলোঁ আৰু তলত এনৰ ঠাইত আমি 6 লিখি দিলোঁ এতিয়া ইয়াত এনৰ মান হ'ব 6 আৰু এম্পিৰিকেল ফৰ্মুলা হ'ব কি CH হ'ব তো এতিয়া আমি কি গম পালোঁ বেনজিনৰ আণৱিক সংকেত হ'ব মলেকুলাৰ ফৰ্মুলা হ'ব C6H6 আৰু এম্পিৰিকেল ফৰ্মুলা হ'ব কি CH ঠিক এদৰে ইথাইনৰ কৰিলোঁ ইথাইনৰ কৰোঁতে এম্পিৰিকেল ফৰ্মুলা কি পালোঁ এনৰ মান 2 পালোঁ আৰু এম্পিৰিকেল ফৰ্মুলা কি পালোঁ CH পালোঁ এতিয়া আমি কি গম পালোঁ বেনজিনৰ যিটো মলেকুলাৰ ফৰ্মুলা আছে বেনজিন আৰু ইথাইনৰ যিটো মলেকুলাৰ ফৰ্মুলা আছে সেইটো বেলেগ কিন্তু এম্পিৰিকেল ফৰ্মুলা বেনজিন আৰু ইথাইনৰ কি পালোঁ সেম পালোঁ তাৰমানে এম্পিৰিকেল ফৰ্মুলা দুটা যৌগৰ সেম হ'ব পাৰে কিন্তু মলেকুলাৰ ফৰ্মুলা কি হ'ব নোৱাৰে সেম হ'ব নোৱাৰে আৰু তাৰ উপৰি ইয়াত বেলেগ টাইপৰ অংক আহে তো এই বা তোমালোকে যদি কিবা বেলেগ প্ৰশ্ন চোৱা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যদি চোৱা তেতিয়াহ'লে তাত 3 নম্বৰীয়া অংক কিছুমান পাবা সেইবিলাক তোমালোকে মই কৰি দিয়া আছে বেলেগ ভিডিঅ'ত তোমালোকে চাই ল'বা একটু ষ্টয়কিওমেট্ৰিক বুলি কয় ঠিক আছে এতিয়া মনত ৰাখিবা ষ্টয়কিওমেট্ৰিক দুটা শব্দৰ দ্বাৰা লগ লাগি কেনে সৃষ্টি হৈছে এটা ষ্টয়কিয়ন মানে মৌল আৰু মেট্ৰন মানে হ'ব কি জোখা ঠিক আছে এতিয়া ষ্টয়কিওমেট্ৰিৰ অৰ্থ হ'ব ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ মাছ কেলকুলেশ্যন কৰাটোৱে হ'ব ষ্টয়কিওমেট্ৰিক মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ গণনা কৰাটোৱে হ'ব ষ্টয়কিওমেট্ৰিৰ অৰ্থ সেইটো তোমালোকে মনত ৰাখিবা তোমালোকে চোৱা ইয়াত এটা ৰিয়েকশ্যন আছে এই ৰিয়েকশ্যনটোৰ ওপৰত কিন্তু 3 নম্বৰীয়া 2 নম্বৰীয়া অংক কিন্তু আহে প্ৰত্যেক বছৰে আহি আছে তাৰমানে 2025তো আহিছে তো এইকাৰণে তোমালোকে ভালদৰে ৰিয়েকশ্যনটো চাবা আৰু ইয়াৰ ওপৰত অংক মই কৰি দিয়া আছে বেলেগ ভিডিঅ'ত তো সেইটো তোমালোকে চাবা এতিয়া মিথেনক যেতিয়া আমি দহন কৰোঁ তেতিয়াহ'লে আমি CO2 কাৰ্বন ডাই অক্সাইডৰ কি পাওঁ পানী পাওঁ উৎপন্ন হয় মিথেন দহন কৰিলে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় এতিয়া এই মিথেনৰ আগত কিমান আছে 1 একো নাই মানে 1 আছে তো সেইটো কয় ষ্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট ষ্টয়কিওমেট্ৰিয় সহগ বুলি কয় ঠিক আছে সেইকাৰণে অক্সিজেনৰ আগত 2 আছে তো ষ্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট কিমান হ'ব ইয়াতে 2 হ'ব ঠিক এদৰে CO2 ত কিমান আছে আগত 1 আছে তাৰমানে হিয়াৰ ষ্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট কিমান হ'ব 1 হ'ব তাৰপিছত পানীৰ ক্ষেত্ৰত আগত 2 আছে তো সেইকাৰণে ষ্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট কিমান হ'ব 2 হ'ব এতিয়া আমাৰ ষ্টয়কিওমেট্ৰিক শব্দটোৰ অৰ্থ হ'ব মাছ কেলকুলেশ্যন কৰা এতিয়া ইয়াত ৰিয়েক্টেণ্টৰ মাছ কিমান মিথেনৰ হ'ব 16 গ্ৰাম আৰু অক্সিজেনৰ O2ৰ হ'ব ইয়াত আমি কিমান পালোঁ 32 গ্ৰাম ঠিক এইদৰে প্ৰডাক্টৰ মাছ কিমান এইগিলা মাছ কেলকুলেশ্যন কৰাটোৱে হ'ব ষ্টয়কিওমেট্ৰিৰ অৰ্থ হয় ৰিয়েক্টেণ্টত কিমান মাছ আছে প্ৰডাক্টত কিমান মাছ আছে কোনটোত কিমান মাছ আছে এইবিলাক কেলকুলেশ্যন কৰিব লাগে ইয়াৰ ওপৰত অংক কৰি দিয়া আছে বেলেগ ভিডিঅ'ত তো তোমালোকে এইটো চাবা এতিয়া আমি মোলাৰিটিক কেপিটেল এমেৰে বুজোৱা হয় এইটো তোমালোকৰ ইম্পৰ্টেণ্ট মোলাৰিটিক কেপিটেল এমেৰে বুজোৱা হয় ঠিক আছে 1 লিটাৰ দ্ৰৱত থকা দ্ৰব্যৰ মূলকে মোলাৰিটি বুলি কোৱা হয় ইয়াৰ মোলাৰিটিৰ ডেফিনেশ্যনটো লিখি দিছোঁ মোলাৰিটি ইকুৱেল টু মোলছ অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন লিটাৰ এইটো হ'ব ইয়াৰে সূত্ৰ আৰু এই সূত্ৰটোৰ ওপৰত অংক তোমালোকক কৰি দিয়া হৈছে বুজোৱাই আছে ভিডিঅ' বেলেগ ভিডিঅ'ত মই জাষ্ট ৰাফলি তোমালোকৰ ৰিভিজন এটা কৰি দিলোঁ গোটেই চেপ্টাৰটোৰ ওপৰত তো এইখিনিয়ে আছিল তো তোমালোকে এইটো চাবা আৰু বেলেগ চেপ্টাৰৰো এনেকুৱা ভিডিঅ' লাগে নে নালাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি কেনে জনাবা ওৱান শ্বট ভিডিঅ'বিলাক তোমালোকৰ বেলেগ চেপ্টাৰৰ লাগিব না নালাগে কমেণ্ট কৰি জনাবাচোন তোমালোকে তো এইখিনিয়ে আছিল আজি এইটো চেপ্টাৰৰ আৰু আছে বহুত কুৱেশ্যন আছে তো এক্সাৰচাইজৰ কুৱেশ্যন আছে এইবিলাক বেলেগকৈ প্লেলিষ্ট কৰি কেনে তোমালোকক বনাই দিয়া হৈছে আৰু বেলেগ অংক প্ৰিভিয়াছ ইয়াৰত অহা অংক কিছুমান আছে সেইবিলাক তোমালোকৰ কৰি দিয়া আছে তো সেইবিলাক চব চাব লাগিব মই এটা এইটো ৰিভিজনহে কৰিছোঁ এই চেপ্টাৰটো এটা ৰিভাইজ তোমালোকক কৰাই দিছোঁ আগতে যিগিলা পঢ়ালোঁ সেইবিলাকক এটা শ্বৰ্টলি ৰিভাইজ কৰাই দিছোঁ এইবিলাকৰ ওপৰত ডিটেইলছ আৰু বহুত ভিডিঅ' আছে তো মই এটা যাতে তোমালোকে আইডিয়া পোৱা তাৰ কাৰণে এটা তোমালোকৰ ভিডিঅ' বনাই কেনে গোটেই চেপ্টাৰটো একবাৰ ৰিভাইজ কৰাই দিছোঁ এইটো চেপ্টাৰতনো কি আছে তাৰমানে ঠিক আছে আৰু ইয়াৰে ডিটেইলছ ভিডিঅ'বিলাক তোমালোকৰ প্লেলিষ্ট চালে তোমালোকে পাই যাবা
তাতে তোমালোকৰ পুৰা ভিডিঅ' প্লেলিষ্ট কৰি কেনে প্ৰথম চেপ্টাৰটোৰ মানে কৰবাত দিয়াই আছে তো তোমালোকে চাবা তাত প্লেলিষ্ট কৰি কেনে প্ৰথম চেপ্টাৰটো ইংৰাজীটো আছে অসমীয়াটো দিয়াই আছে কিছু পৰিমাণে তো তোমালোকে সেইখিনি চালে প্লেলিষ্টত চালে তোমালোকে এই চেপ্টাৰটোৰ বহুত বস্তু আৰু এক্সট্ৰা বস্তু যিখিনি ৰৈ গৈছে যেনে এক্সাৰচাইজ বা এডিশ্যনেল যিবিলাক কুৱেশ্যন আছে সেইবিলাক তোমালোকে তাতে পাই যাবা বা প্ৰিভিয়াছ ইয়াৰত অহা অংক কিছুমান তো ইয়াতে তোমালোকে প্লেলিষ্টত বেলেগ ভিডিঅ'ত পাই যাবা ইয়াতে মই এবাৰ এটা জাষ্ট ৰিভিজন কৰিছোঁ ঠিক আছে এবাৰ আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনিৰ এনচাৰ কৰি দিম মই ইয়াতে চ' ইয়াতে তোমালোকৰ 19টামান কুৱেশ্যন ইয়াতে আমি লৈছোঁ তো তোমালোকে চাবা তো আমাক কৈছে যে কেলকুলেট দ্য নাম্বাৰ অফ মোলছ ইন 10 গ্ৰাম অফ CH4 মানে 10 গ্ৰাম CH4ত থকা মোলৰ সংখ্যা আমাক গণনা কৰিব দিছে ঠিক আছে এতিয়া তোমালোকে জানা যে মোল কেনেকৈ উলিয়ায় মোল ইকুৱেল টু মাছ ডিভাইডেড বাই মোলাৰ মাছ কৰে ভৰ ডিভাইডেড বাই মোলাৰ ভৰ কৰে এতিয়া ভৰটোতো দিয়াই আছে প্ৰশ্নটো 10 গ্ৰাম আৰু CH4ৰ মোলাৰ ভৰ কিমান কাৰ্বনৰ 12 হাইড্ৰজেনৰ 4 হাইড্ৰজেনৰ 1 4টা হাইড্ৰজেনৰ কাৰণে 4 হ'ব তো টোটাল কিমান হ'ব 12 4 কিমান হৈ যাব 16 হৈ যাব 16 গ্ৰাম পাৰ মোল তো গ্ৰাম কেনসেল যাব এইখিনি কাটকুট কৰিলে ইমানখিনি মোল পাই যাম তো এনেকৈ মোল উলিয়া তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আগতে প্ৰিভিয়াছ ইয়াৰত আহি গৈছে তো এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱাচোন আমাক কৈছে হাউ মেনি ৱাটাৰ মলিকুলছ আৰ প্ৰেজেন্ট ইন 18 গ্ৰাম অফ ৱাটাৰ 18 গ্ৰাম পানীত কিমানটা পানীৰ অণু আছে গণনা কৰিব দিছে মনত ৰাখিবা 18 গ্ৰাম পানীত কিমান বুলি গৈছে কিমান মোল আছে বুলি কোৱা নাই কিমানটা পানীৰ অণু আছে গণনা কৰিব দিছে ঠিক আছে তো এতিয়া মোল ইকুৱেল টু মাছ ডিভাইডেড বাই মোলাৰ মাছটো দিয়ে আছে 18 গ্ৰাম লিখিলোঁ পানীৰ মোলাৰ মাছ কিমান পানী মানে ৱাটাৰ ঠিক আছে এতিয়া তোমালোকে চোৱা হাইড্ৰজেনৰ 2 অক্সিজেনৰ 16 2 কিমান 18 তো আমি জানো এতিয়া পানীৰ মোলাৰ মাছ কিমান 18 গ্ৰাম পাৰ মোল তো এইখিনি কৰিলে গ্ৰাম কেনসেল যাব মোল -1 টো ওপৰত গ'লে মোল হৈ যাব তো আমি কিমান পাম যায় 1 পাম 1 মোল পাম এতিয়াতো আমাক মোলত সোধা নাই প্ৰশ্নটো আমাক সুধিছে কিমানটা আছে এতিয়া আমি জানো 1 মোলত কিমানটা পানীৰ অণু থাকিব পাৰে 6.022 × 1023 টা পানীৰ অণু থাকিব কিয় থাকিব কাৰণ আমি জানো 1 মোলত 6.022 × 1023 টা থাকে ঠিক আছে তো এইটো মই কৰি দিলোঁ ভালকৈ লিখিবা মই ৰাফলি লিখিছোঁ আৰু তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা কেলকুলেট দ্য নাম্বাৰ অফ মোলছ ইন 60 গ্ৰাম NaOH মানে 60 গ্ৰাম NaOHত কিমান মোল আছে আমাক গণনা কৰিব দিছে ঠিক আছে তো মোল ইকুৱেল টু মাছ ডিভাইডেড বাই মোলাৰ মাছ এতিয়া মাছ কিমান দিয়া আছে 60 গ্ৰাম আৰু NaOHৰ মোলাৰ মাছটো মই ইয়াতে গণনা কৰি দিছোঁ সোডিয়ামৰ মাছ 23 অক্সিজেনৰ 16 হাইড্ৰজেনৰ 1 টোটেল 40 গ্ৰাম পাৰ মোল ঠিক আছে তো এতিয়া এইখিনি কাটকুট কৰিলে আমি কিমান পাম 1.5 মোল পাম তো এতিয়া বুজি পালা না কথাটো 4 নম্বৰটো চোৱা এ পিচ অফ মেটেল ইজ 3 ইঞ্চ এইটো ইঞ্চি দেই ইন লেন্থ এক্সপ্ৰেছ দ্য লেন্থ ইন চেণ্টিমিটাৰ ইউনিট এতিয়া মনত ৰাখিবা ধাতুৰ টুকুৰা এটাৰ 3 ইঞ্চি দীঘল হ'লে চেণ্টিমিটাৰ এককত ইয়াৰ দিশ কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া ইঞ্চিত দিয়া আছে আমি কিহত উলিয়াব লাগে চেণ্টিমিটাৰত উলিয়াব লাগে ঠিক আছে এতিয়া মনত ৰাখিবা এই অংকটো অলৰেডি মই মানে ভিডিঅ'টোৰ মানে অলৰেডি কৰি বুজাই দিছোঁৱেই তোমালোকক এতিয়া আকৌ একবাৰ কৈছোঁ আমাক 3 ইঞ্চি দিয়া আছে ঠিক আছে এতিয়া ইঞ্চিৰ পৰা কিহলৈ নিব দিছে চেণ্টিমিটাৰলৈ নিব দিছে আমি জানো ইঞ্চি আৰু চেণ্টিমিটাৰৰ মাজত দুটা ৰূপান্তৰী গুণক আছে তাৰে ভিতৰত সেই ৰূপান্তৰী গুণকটো ব্যৱহাৰ কৰিব লাগিব যিটোত কাটাকুটা যায় তো কাটাকুটা গ'লে আমি এইখিনি পাই যাম ঠিক আছে এইটো বুজাই দিয়া হৈ গৈছে অলৰেডি আৰু মনত ৰাখিবা ইয়াৰ আগৰ অংকটো কিন্তু এই অংকটো কিন্তু মই ৰাফলি কৰিছোঁ এইটো তোমালোকে ভালকৈ কৰিবা এইটো মই এনে জাষ্ট আইডিয়া দিছোঁ তোমালোকক ঠিক আছে ভাল ধুনীয়াকৈ লিখিব লাগিব অংকটো 2 নম্বৰ দিব তাৰপিছত নেক্সট এইটো চোৱা হোৱাট ইজ দ্য মাছ অফ 14 CO2 মলিকুল এটা 14 CO2 অণুৰ ভৰ কিমান আমাক উলিয়াব দিছে ঠিক আছে এতিয়া 14 CO2ৰ যিটো মোলাৰ মাছ আছে সেইটো আমি উলিয়াই ল'লোঁ কাৰ্বন এটা আছে 1 ইনটু তাৰ মাছটো দিয়াই আছে প্ৰশ্নটোত 14 তো প্লাছ অক্সিজেন দুটা আছে 2 ইনটু অক্সিজেনৰ মাছ 16 তো এইখিনি যোগ কৰিলে আমি 46 গ্ৰাম পাৰ মোল পাই যাম ঠিক আছে এতিয়া আমি কি বুজি পালোঁ 46 গ্ৰাম থাকে কিমান পাৰ মোলত মানে 1 মোলত 46 গ্ৰাম থাকে মানে 1 মোল 14 CO2 মানে কিমান গ্ৰাম থাকে 46 গ্ৰাম থাকে এটাকে 1 মোলত কিমানটা থাকে ইমানটা থাকে এতিয়া ইমানটাত কিমান থাকিব 46 গ্ৰাম থাকিব এতিয়া আমাক এটা 14 CO2ৰ মাছ সুধিছে
তো সেইকাৰণে 46 বাই ইমান কৰিলে ইমান হ'ব আমাৰ গ্ৰাম হৈ গ'ল এনেকৈ তোমালোকৰ এনেকুৱাকৈ আমি অংকটো কৰিব পাৰোঁ হৈ গ'ল তো এইটো হ'ব ইয়াৰে এনসাৰ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যন চোৱা আমাক কৈছে ডেন্সিটি অফ গোল্ড ইজ 19.3 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হোৱাট ইজ ইটছ ভেলু ইন SI ইউনিট সোণৰ ঘনত্ব ইমান গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব বুলি কৈছে SI এককত ইয়াৰ মান কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া আমাক ঘনত্বটো দিয়া আছে গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব ইয়াক SI এককত আমাক লিখিব দিছে এতিয়া আমাৰ প্ৰশ্নটো হ'ব ঘনত্বৰ SI একক কি কেজি পাৰ মিটাৰ কিউব ঘনত্বৰ SI একক কি কেজি পাৰ মিটাৰ কিউব আমাক দিয়া আছে কিহত গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউবত দিয়া আছে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আমাক যেটো ভ্যালু দিয়া আছে হেতু লিখিবা আৰু আমাৰ ইউনিটটো কিহত যাব লাগিব যেহেতু SI ইউনিটত লিখিব দিছে কেজি পাৰ মিটাৰ কিউবত লিখিব লাগিব আমি এতিয়া এনেকুৱা প্ৰশ্ন দিলে মই কৰি চাইছো তোমালোকে যদি কিবা ভুল হয় কমেন্ট কৰি জনাবা এনেকুৱা কোৱেশ্চন দিলে সদায় যেটো ভ্যালু দিয়াই থাকে তাৰ লগত 10 কিউব এটা পূৰণ কৰিব লাগে কৰি কেনে এই ইউনিটটো লগাই দিব লাগে দিলে তোমালোকৰ এনসাৰটো ওলাই যায় আৰু বেলেগকেও কৰিব পাৰা তোমালোকে ইচ্ছা কৰিলে এতিয়া 7 নম্বৰটো চোৱা এক্সপ্ৰেছ 100 ডিগ্ৰী ফাৰেনহাইট টেম্পাৰেচাৰ ইন SI ইউনিট এটা আমাৰ প্ৰশ্নটো হ'ব টেম্পাৰেচাৰ ইন SI ইউনিট টেম্পাৰেচাৰৰ SI ইউনিট কি কেলভিন তাৰ মানে আমাক ডিগ্ৰী ফাৰেনহাইটৰ পৰা আমাক কেলভিনত নিব দিছে তাৰ মানে হেতু তোমালোকে বুজি লবা ঠিক আছে এতিয়া টেম্পাৰেচাৰ দি আছে আমাৰ ইমান ডিগ্ৰী ফাৰেনহাইট ঠিক আছে এতিয়া আমি জানো এই দুটা সূত্ৰ জানো কেলভিন ইকুৱেল টু ডিগ্ৰী সেলসিয়াছ প্লাস 273.15 এইটো এটা ফৰ্মুলা ইয়াত দুটা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব এন্ড ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ডিগ্ৰী সেলসিয়াছ প্লাস 32 এইটো দুই নম্বৰ ফৰ্মুলা এই দুটা ফৰ্মুলা ইউজ কৰি আমি অংকটো কৰিব লাগিব প্ৰথমতে ডিগ্ৰী ফাৰেনহাইট যেটো দিয়া আছে হেতু আমি এইটো ফৰ্মুলাত বহুৱাম ডিগ্ৰী ফাৰেনহাইটৰ ঠাইত 100 বহুৱালে আমি ডিগ্ৰী সেলসিয়াছ পাম আৰু সেই ডিগ্ৰী সেলসিয়াছটো নেক্সট কি কৰিম ইয়াতে বহুৱাই দিম দিলে আমি কিহত পাই যাম কেলভিনত পাই যাম তো ইয়া দুটা স্টেপ কৰিব লাগিব এতিয়া আমি হেতুৱে কৰিছো ইয়াতে চোৱা প্ৰথমতে 2 নম্বৰ ইকুৱেশ্যনটোত বহুৱাওতে আমি কি পালো ডিগ্ৰী সেলসিয়াছত এইটো পাই গলো ঠিক আছে এইটো সূত্ৰৰ বিষয়ে মই বুজাইছো অলৰেডি তো ইয়াতে বহুৱাই দিলে তোমালোকে এইখিনি পাই যাবা ঠিক আছে ডিগ্ৰী সেলসিয়াছটো পাই গলা তাৰ পিছত 1 নম্বৰ স্কেলত যদি বহুৱাই দিয়া তেতিয়ালে তাতে ডিগ্ৰী সেলসিয়াছৰ ভ্যালুটো বহুৱাই দিলে আমি কেলভিনত পাই যাম হৈ গল এতিয়া নেক্সট চোৱা হোৱাট ইজ দ্য নাম্বাৰ অফ সিগনিফিকেন্ট ডিজিটস ইন ইমান সংখ্যাটোত কেইটা অৰ্থপূৰ্ণ অংক বা তাৎপৰ্যপূৰ্ণ অংক বা সাৰ্থক অংক আছে আমাক খুদিছে এতিয়া মনত ৰাখিবা সাৰ্থক অংক উলিয়াবলৈ হলে ইয়াতে যেটো 10 টু দি পাৱাৰত যিখিনি বস্তু থাকে সেইখিনি তোমালোকৰ বাদ দিব লাগে ঠিক আছে বাদ দিলে এতিয়া ইয়াত কেইটা ডিজিট আছে তিনিটা ডিজিট আছে আৰু তোমালোকে জানা যে দশমিক বিন্দুতে থাকিলে যিগলা ট্ৰেডিং জিৰোস আছে টাৰ্মিনাল যিবিলাক জিৰো আছে হেকৰ যিগলা প্ৰান্তীয় যিবিলাক জিৰো আছে সেইবিলাকও তোমাৰ তাৎপৰ্যপূৰ্ণ অংক হয় তো সেইভাবে ইয়াতে তোমালোকৰ এইটোটো তাৎপৰ্যপূৰ্ণ অংক নহয় ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে তিনিটা আছে এতিয়া তোমালোকে লিখিব লাগিব ইয়াতে তাৎপৰ্যপূৰ্ণ অংক তিনিটা আছে নেক্সট 9 নম্বৰটো চোৱা average consumption of milk of a family of 6 person is 3 liter express the value in SI unit 6 জন মানুহ থকা পৰিয়াল এটাৰ দৈনিক গাখীৰৰ প্ৰয়োজন কিমান 3 লিটাৰ ঠিক আছে ইয়াক SI এককত প্ৰকাশ কৰা এতিয়া মনত ৰাখিবা যে এই লিটাৰটো তোমালোকৰ আয়তনৰ ভলিউমৰ SI একক নহয় কিন্তু মনত ৰাখিবা ইয়াৰ SI একক হ'ব কি মিটাৰ কিউব আয়তনৰ ভলিউমৰ SI একক কি মিটাৰ কিউব তাৰমানে আমাক যেটো 3 লিটাৰ দিয়া আছে প্ৰশ্নটোত আমাক যেটো 3 লিটাৰ দিয়া আছে প্ৰশ্নটোক তাক আমি মিটাৰ কিউবত নিব লাগিব কাৰণ আমাক SI ইউনিটত নিব দিছে ঠিক আছে এতিয়া আমি অংকটো কেনেকৈ কৰিম অংকটো 3 নম্বৰটো দিব পাৰে তো সেইকাৰণে আমি কেনেকৈ কৰিম তো তোমালোকে চোৱা 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ এইটো ফৰ্মুলা ঠিক আছে এটা 1 মিটাৰ কিউবৰে দুইটাকে আমি হৰণ কৰি দিলে এইটো কাটা গলে 1 পাম এতিয়া এইখিনি হ'ব এটা ৰূপান্তৰিক গুণক যাৰ ভ্যালু 1 এইটো এটা পাই গলো 1000 লিটাৰ বাই 1 মিটাৰ কিউব ইকুৱেল টু 1 ঠিক আছে আৰু এটা কৰো আমি কি কৰো 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ এইটোত এবাৰ কি কৰিছো 1000 লিটাৰেৰে দুইটাকে হৰণ কৰিছো কৰিলে এইখিনি কৰিলে আমি 1 পাম তো এইটো এটা ৰূপান্তৰিক গুণক যাৰ ভ্যালু কিমান 1 তাৰ মানে মিটাৰ কিউব আৰু লিটাৰৰ মাজত কেইটা ৰূপান্তৰিক গুণক পালো দুটা পালো এইটো এটা
আৰু এইটো এটা ঠিক আছে এতিয়া এই দুইটা ৰূপান্তৰিক গুণকৰ ভিতৰত যিকোনো এটা লৈ কিনে আমি অংকটো কৰিব লাগিব এতিয়া কেনেকৈ কৰিম তো তোমালোকে চোৱা আমাক দিয়া আছে কিমান 6 লিটাৰ গাখীৰ প্ৰশ্নটো ভালকৈ চাই ল'বা কিমান দিয়া আছে চাই ল'বা সৰি প্ৰশ্নটোত কিমান দিয়া আছে 3 লিটাৰ দিয়া আছে 3 লিটাৰ গাখীৰ ঠিক আছে সো 3 লিটাৰ 6 জন মানুহৰ কাৰণে 3 লিটাৰ গাখীৰৰ প্ৰয়োজন তো এতিয়া আমি এটা এনেকুৱা ৰূপান্তৰিক গুণক ব্যৱহাৰ কৰিব লাগিব মিটাৰ কিউব আৰু লিটাৰৰ মাজত যেটো দুটাই পাইছো ৰূপান্তৰিক গুণক তাৰ ভিতৰত হেইটো আমি ৰূপান্তৰিক গুণক লৈছো যেটোত কাটকুট যায় ঠিক আছে কাটকুট গলে এইটো 3 হৈ যাব দে 3 * 10³ মিটাৰ কিউব ঠিক আছে প্ৰশ্নটো ভালকৈ পঢ়ি চাই ল'বা তোমালোকে তাৰ পিছত এইটো ৰাফলি কৰি দিছো আৰু মই তাৰপিছত হোৱাট ইজ দ্য সাইন্টিফিক নোটেশন অফ দিস এই ৰাশিটোৰ বিজ্ঞানসন্মত লিপিটো আমাক লিখিব দিছে ঠিক আছে এইটো লিখিলো এতিয়া মনত ৰাখিবা এই সংখ্যাটোত একতকৈ ডাঙৰ দহতকৈ সৰু কৰিব লাগে এতিয়া দশমিক বিন্দুটো আমি ক'ত নিব লাগিব তেনেকুৱা হলে 7 ৰ আগত লৈ যাব লাগিব ললে 7.62 তাৰমানে এইটো একতকৈ ডাঙৰ দহতকৈ সৰু সংখ্যা ইনটু জানাই তোমালোকে ফৰ্মুলাটো কেনেকৈ লিখে তোমালোকে জানাই অলৰেডি বুজাইছো মই এইটো ফৰ্মুলা লিখে ইনটু 10 এটা দিব লাগে যেহেতু ৰাইট সাইডে 4 ঘৰ নিছো তো সেইকাৰণে 4 এটা দিব লাগিব ৰাইট সাইডে নিলে মাইনাস দিব লাগে তো এইটো হ'ব significant scientific notation ঠিক আছে scientific notation লিখিলো তাৰ পিছত what is the number of significant figure in this number এই সংখ্যাটোত কেইটা অৰ্থপূৰ্ণ অংক আছে আমাক উলিয়াব দিছে তো এই জিৰো গিটা তো তাৎপৰ্যপূৰ্ণ অংক নহয় তো এইটা হ'ব তাৎপৰ্যপূৰ্ণ অংক সো হলে কেইটা আছে টোটাল 3টা আছে 12 নম্বৰটো চোৱা express 1 atmospheric pressure in SI unit প্ৰেছাৰৰ SI ইউনিট কি হয় নিউটন পাৰ মিটাৰ স্কয়াৰ তো তাৰমানে 1 atm ৰ পৰা নিউটন পাৰ মিটাৰ স্কয়াৰ আমাক নিব দিছে এতিয়া 1 atm মানে হ'ব ইমান নিউটন পাৰ মিটাৰ স্কয়াৰ এইখিনি মই লিখি দিলো তোমালোকক তাৰ পিছত নেক্সটটো তোমালোকে চোৱা the density of a substance is 10 gram per centimeter cube what will be its value in SI unit ঠিক আছে তো এটা জানাই ডেনসিটি এটা পদাৰ্থৰ ঘনত্ব ইমান গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব এসআই পদ্ধতিত ইয়াৰ মান কিমান হ'ব আমাক উলিয়াব দিছে এটা এসআই পদ্ধতিত ঘনত্বৰ একক কি হয় কেজি পাৰ মিটাৰ কিউব অলপ আগতে বুজালো এতিয়া তোমালোকে কি কৰিবা এই সংখ্যাটোৰ লগত এটা 10 কিউব পূৰণ কৰিবা আৰু ইয়াৰ এসআই একক গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব নহয় কি হ'ব কেজি পাৰ মিটাৰ কিউব লগাই দিলে হৈ গ'ল তো সেইখিনি পাই যাবা ইজিলি বুদ্ধিটো মই শিকাই দিছো আগতে তাৰপিছত ৰাইট দ্য সাইন্টিফিক নোটেশন ফৰ দিস নাম্বাৰ এই ৰাশিটোক বিজ্ঞানসন্মত লিপিত লিখিব দিছে এটা কেনেকৈ লিখিবা এই সংখ্যাটোক একতকৈ ডাঙৰ দহতকৈ সৰু কৰিব লাগে কইলে দশমিক বিন্দুটো 3 ঘৰ আগুৱাই লৈ যাব লাগিব লৈ গলে এইটো সংখ্যা পাবা এইটো সংখ্যা পালে তুমি একতকৈ ডাঙৰ দহতকৈ সৰু হৈ গ'ল ইনটু 10 এটা দিব লাগে যেহেতু ৰাইট সাইডে নিছা তো 3 দিব লাগিব 3 ঘৰ নিছা কাৰণে 3 দিব লাগিব ৰাইট সাইডে দিলে মাইনাস দিব লাগে ঠিক আছে এইটো হল নেক্সট 15 নম্বৰটো চোৱা write the scientific notation for this এতিয়া এই ৰাশিটোৰ বিজ্ঞানসন্মত লিপিত লিখিব দিছে এতিয়া এই সংখ্যাটোক একতকৈ ডাঙৰ দহতকৈ সৰু কৰিব লাগে সেইভাবে দশমিক বিন্দুটো 5 ৰ আগত নিলো 5.18 হৈ গলি একতকৈ ডাঙৰ দহতকৈ সৰু হৈ গল ইনটু 10 এটা দিবই লাগে তোমালোকে জানা আৰু যেহেতু 4 ঘৰ আগুৱাই মানে লৈ গৈছো ৰাইট সাইডে লৈ গৈছো এইখানে 4 দিলো ৰাইট সাইডে দিলে কি লিখিব লাগে মাইনাস লিখিব লাগে তো এইটো হৈ গল আমাৰ ঠিক আছে Next 16 number to swa. Express 98 degree Fahrenheit temperature in Kelvin scale. 98 degree Fahrenheit উষ্ণতা Kelvin scale ত প্ৰকাশ কৰা। এতিয়া ইয়াতে তোমালোকে দুটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। ডিগ্ৰী ফাৰেনহাইট আমাক কিমান দি আছে 98 দি আছে। তো ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ডিগ্ৰী সেলসিয়াস প্লাস 32। এতিয়া ডিগ্ৰী ফাৰেনহাইটৰ ঠাইত এখিনি বহুৱাই দিলে ইয়াৰ পৰা আমি কি পাম ডিগ্ৰী সেলসিয়াসটো পাই যাম। তো কেনেকৈ পাম মই ইয়াতে দি দিছো চোৱা ডিগ্ৰী সেলসিয়াসটো ইয়াতে আমি হিনি ক্যালকুলেট কৰিলে ডিগ্ৰী সেলসিয়াসটো পাই যাম পাই গলে এবাৰ কি কৰা কেলভিন স্কেল যেটো এসআই একক টেম্পারেচার আছে একক কেলভিন হয় তো কেলভিনত নিব লাগিলে এবাৰ এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব কৰিলে কি হ'ব এতিয়া ডিগ্ৰী সেলসিয়াসৰ ঠাইত এখিনি ভ্যালু বহুৱাই দিয়া দিলে তোমালোকে কি পাই যাবা কেলভিনত পাই যাবা কেলভিনটো হ'ব এসআই ইউনিট টেম্পারেচাৰ মনত ৰাখিবা তো এনেকৈ কৰিলো আমি অংকটো তাৰ পিছত নেক্সট তোমালোকে চোৱা What are the name and the symbol of the SI unit of temperature? Temperature SI এককটোৰ নাম কি? Kelvin আৰু ইয়াৰ চিহ্নটো কি হয়? K হয়। তো তোমালোকে জানা নেমটো হ'ব Kelvin আৰু চিম্বলটো হ'ব K। হৈ গ'ল একদম ইজি হয় বস্তুটো।
তাৰপিছত নেক্সট তোমালোকে চোৱা হোৱাট ইজ দ্য চাইণ্টিফিক নোটেশ্যন ফৰ দিছ নাম্বাৰ এই ৰাশিটোৰ বিজ্ঞানসন্মত লিপিটো আমাক লিখিব দিছে এই সংখ্যাটো একতকৈ ডাঙৰ দহতকৈ সৰু কৰিব লাগিব সেইবাবে আমি দশমিক বিন্দুটো 2ৰ আগত লৈ গ'লোঁ 2.62 এইটো একতকৈ ডাঙৰ দহতকৈ সৰু সংখ্যা হৈ গ'ল ইনটু 10 এটা দিবই লাগে যিহেতু আমি 3 ঘৰ ৰাইট সাইডে লৈ গৈছোঁ সেইকাৰণে 3 এটা দিলোঁ ৰাইট সাইডে নিলে কি দিব লাগে মাইনাছ দিব লাগে তো এইটো আমাৰ হৈ গ'ল ঠিক আছে এবাৰ নেক্সটটো তোমালোকে চোৱা দ্য ডেন্সিটি অফ মাৰ্কিউৰি ইজ দিছ মাৰ্কিউৰিৰ ঘনত্ব ইমান ন হোৱাট উইল বি ইটছ ভেলু ইন SI ইউনিট পাৰাৰ ঘনত্ব ইমান গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব SI এককত ইয়াৰ মান কিমান হ'ব উলিয়াব দিছে তো এনেকুৱা ক্ষেত্ৰত তোমালোকে যিটো ভেলু দিয়া আছে সেইটোৱে লিখিব লাগে তাৰ লগত এটা কি কৰিব লাগে 10 কিউব পূৰণ কৰিব লাগে আৰু ঘনত্বৰ একক কি হ'ব গ্ৰাম পাৰ কেজি পাৰ মিটাৰ কিউব সেইটো লগাই দিব লাগে এবাৰ নেক্সটটো চোৱা হোৱাট ইজ লিমিটিং ৰিয়েজেন এক্সপ্লেইন উইথ এন এক্সাম্পল সীমিতকাৰী বিকাৰক কি এটা উদাহৰণ সহ ব্যাখ্যা কৰা এতিয়া সীমিতকাৰী বিকাৰক মানে হ'ব কি বস্তু তোমালোকে ভালকৈ বুজি লোৱা তো এতিয়া মনত ৰাখিবা ইয়াতে এইটো বিক্ৰিয়ক আৰু এইটো বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে এতিয়া মনত ৰাখিবা ৰাসায়নিক বিক্ৰিয়া এটাত ইয়াত দুটা বিক্ৰিয়ক আছে ৰাসায়নিক বিক্ৰিয়া এটাত যিটো বিক্ৰিয়ক কমকৈ লোৱা হয় যিটো বিক্ৰিয়কৰ পৰিমাণ কমকৈ লোৱা হয় তাকে আমি কি বুলি কওঁ সীমিতকাৰী বিকাৰক বুলি কওঁ যেনে ধৰি লৈছোঁ ইয়াতে তোমালোকৰ কি কৰিলোঁ যে এৰ পৰিমাণ কমকৈ লৈছোঁ বিক্ৰিয়কৰ পৰিমাণ আৰু বিৰ পৰিমাণ ইয়াতে কি আছে বেছি আছে তো এ হ'ব কি হ'ব ইয়াতে লিমিটিং ৰিয়েজেন হ'ব হৈ গ'ল যিটো ৰাসায়নিক বিক্ৰিয়া এটা যিটো বিক্ৰিয়কৰ পৰিমাণ কমকৈ লোৱা হয় তাকে আমি কি বুলি কওঁ সীমিতকাৰী বিকাৰক বুলি কওঁ আৰু মনত ৰাখিবা সীমিতকাৰী বিকাৰকটোহে প্ৰডাক্টটো কিমান ফৰ্মেশ্যন হ'ব নিৰ্ণয় কৰে মানে এনেকুৱা যে বিক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত সীমিতকাৰী বিকাৰকটো নোহোৱা হৈ যায় আৰু যিটো এইটোক এক্সেছ ৰিয়েজেন বুলি কয় অতিৰিক্ত বিকাৰক বুলি কয় অতিৰিক্ত বিকাৰকটোৰ পৰিমাণ কিছু পৰিমাণে বিক্ৰিয়াটোৰ শেষত তোমালোকৰ কিছু পৰিমাণে হ'লেও ৰৈ যায় তো আমি কি বুজি পালোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাত যিটো সীমিতকাৰী বিকাৰক সেইটো শেষ হৈ যায় বিক্ৰিয়াটোৰ শেষত আৰু যিটো অতিৰিক্ত বিকাৰক আছে তাৰ পৰিমাণ কিছু পৰিমাণে তোমালোকৰ ৰৈ যায় হৈ গ'ল আৰু তো এতিয়া আমি কি গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাত তুলনামূলকভাৱে যিটো বিক্ৰিয়ক কম পৰিমাণে লোৱা হয় তাকে আমি কি বুলি কওঁ সীমিতকাৰী বিকাৰক বুলি কোৱা হয় তো এইখিনি আছিল আৰু আছে কুৱেশ্যন মই এইকেইটাই দিলোঁ তোমালোকক এতিয়া সদ্যহতে বহুত ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তো সেইবাবে এইকেইটা দি দিলোঁ ঠিক আছে এইবাৰৰ কুৱেশ্যনটো লৈছোঁ হাউ মেনি অক্সিজেন এটমছ আৰ প্ৰেজেণ্ট ইন 2 মোলছ অফ অক্সিজেন গেছ মানে 2 মোল অক্সিজেন গেছত কিমান সংখ্যক অক্সিজেন পৰমাণু থাকে সেইটো আমাক সুধিছে মনত ৰাখিবা অক্সিজেন ইয়াত পৰমাণু বুলি কৈছে অক্সিজেন কেইটা অক্সিজেন অণু থাকে বুলি সোধা নাই আমাক তো সেইকাৰণে ভালকৈ মনত ৰাখিবা এতিয়া চোৱা 2 মোলছ অফ অক্সিজেন গেছ এতিয়া 2 মোল দি আছে এতিয়া 2 মোলক আমি তালৈ নিব লাগিলে 2 মোল দি আছে মোলৰ পৰা আমি 2টো লিখিলোৱে মোলৰ পৰা তালৈ নিব লাগিলে কিহেৰে পূৰণ কৰিব লাগে 6.022 ইনটু 10 টু দি পাৱাৰ 23 ৰে পূৰণ কৰিব লাগে ঠিক আছে কিন্তু যেহেতু অক্সিজেন গেছ মানে O2 হৈ গ'ল অক্সিজেন অণু তো এতিয়া ইমান সংখ্যক অক্সিজেন 2 মোল অক্সিজেন গেছত ইমান সংখ্যক অক্সিজেন অণু থাকিব কিন্তু যেহেতু আমাক পৰমাণু কিমান থাকে সুধিছে তো সেইকাৰণে যেহেতু এটা অণুত অক্সিজেন অণুত দুটা তোমালোকৰ কি থাকে অক্সিজেন পৰমাণু থাকে তো সেইকাৰণে আৰু 2 এটা তোমালোকে ইয়াতে পূৰণ কৰিব লাগিব সেইকাৰণে মই এইখিনি তোমালোকক কৰি দিছোঁ তোমালোকে চোৱা প্ৰথমতে আমি 2 মোলক ইমান তালৈ নিলোঁ ইমানটা অক্সিজেন অণু থাকিব তাৰপিছত অক্সিজেন পৰমাণুলৈ লৈ গৈছোঁ তো যেহেতু অক্সিজেন এটা অক্সিজেনৰ দুটা অক্সিজেন পৰমাণু থাকে সেইকাৰণে আৰু এটা 2 তোমালোকে পূৰণ কৰিব লাগিব তো এইখিনি হৈ গ'ল তাৰপিছত নেক্সটটো তোমালোকে চোৱা এ কণ্টেইনাৰ কণ্টেইনছ 2 লিটাৰ অফ মিল্ক কেলকুলেট দ্য ভলিউম অফ দ্য মিল্ক ইন m³ এতিয়া এটা পাত্ৰত 2 লিটাৰ গাখীৰ আছে গাখীৰখিনিৰ এই আয়তন m³ এককত গণনা কৰিব দিছে ঠিক আছে এতিয়া মনত ৰাখিবা 1 মিটাৰ কিউব মানে কি 1000 লিটাৰ 1 মিটাৰ কিউবত 1000 লিটাৰ থাকে এতিয়া মিটাৰ কিউব আৰু লিটাৰৰ মাজৰ ৰূপান্তৰী গুণক কেইটা প্ৰথমতে উলিয়াই ল'ব লাগিব যেটো মই অলপ আগতে তোমালোকক বুজাই দিলোঁ কেনেকৈ উলিয়াই এতিয়া মিটাৰ কিউব আৰু লিটাৰৰ মাজৰ ৰূপান্তৰী গুণক মানে কনভাৰ্সন ফেক্টৰ ইউনিট ফেক্টৰ কেইটা আছে দুটা আছে
1 মিটাৰ কিউব বাই 1000 লিটাৰ ইকুৱেল টু 1 আৰু 1000 লিটাৰ বাই 1 মিটাৰ কিউব ইকুৱেল টু 1 তো আমি ৰূপান্তৰিত গুণক কেইটা পাওঁ দুটা পাওঁ মিটাৰ কিউব আৰু লিটাৰৰ মাজৰ ৰূপান্তৰিত গুণক কেইটা আছে দুটা আছে এই দুটাই আছে এতিয়া এই দুটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব অংকটো কৰিব লাগিব এতিয়া আমাক কি দিয়ে আছে প্ৰশ্নটো 2 লিটাৰ গাখীৰ দিয়ে আছে এতিয়া 2 লিটাৰক কি হলৈ নিব দিছে মিটাৰ কিউবলৈ নিব দিছে তাৰ মানে আমি এই দুইটা ৰূপান্তৰিত গুণকৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিম কোনটো ব্যৱহাৰ কৰিম যিটো ৰূপান্তৰিত গুণক ব্যৱহাৰ কৰিলে ইউনিট বিলাক কাটাকুটা যায় সেইটো ৰূপান্তৰিত গুণকহে আমি ব্যৱহাৰ কৰিম তো এতিয়া তোমালোকে চোৱা ইয়াত লিটাৰ আৰু কিউব লিটাৰ কাটা যাব লিটাৰ আৰু লিটাৰ কাটা গলে তবে থাকিল কিমান 2 আৰু 1000 তো যদি মই 1000 মানে কি 10 কিউব সেইটো যদি মই ওপৰত নিউ তেতিয়ালে 10 টু দি পাৱাৰ -3 হৈ যাব ঠিক আছে তো 2 ইনটু 10 টু দি পাৱাৰ -3 মিটাৰ কিউব হ'ব তাৰমানে 2 লিটাৰ গাখীৰক যদি মিটাৰ কিউবলৈ নিও তেতিয়ালে 2 ইনটু 10 টু দি পাৱাৰ -3 মিটাৰ কিউব হ'ব ঠিক আছে এতিয়া ইয়ালৈকে একেবাৰে লাষ্টলৈকে যদি কোনোবাই ভিডিওটো চাইছা তেতিয়ালে কমেন্ট কৰি কেনে জনাবাছো বাৰু তাৰ পিছত তোমালোকক আৰু বেলেগ চেপ্টাৰৰ যদি তোমালোকক সেই লাগে এই এনেকুৱা যদি ওৱান শট ভিডিও লাগে ফাৰ্ষ্ট ইয়াৰৰ তেতিয়ালে তোমালোকে কমেন্ট কৰি কেনে জনাবা তাৰ পিছত ঠিক আছে